আপোনালোকেও হয়তো ডিএমইৰ ফৰ্ম ফিল আপ কৰিলে আৰু আমাৰ তাত অহা মেছেজবোৰৰ ভিতৰত এটি কমন মেছেজ হৈছে ডিএমইৰ জেনেৰেল ছায়েন্সখনৰ কাৰণে প্ৰিপাৰেশ্যন ক'ৰ পৰা কৰিব। আপোনালোকে হয়তো ডিএমইৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত ছায়েন্সৰ কুৱেশ্যনবোৰো দেখিছে। এতিয়া আৰু চিন্তা কৰি নাথাকিব। ই কহিপাতে ডিএমইৰ এটি কম্প্ৰিহেনচিভ বেটচ ষ্টাৰ্ট কৰিছে, য'ত আপোনালোকে জেনেৰেল ছায়েন্সখনৰ লগতে গোটেইকেইটা ছাবজেক্টৰ গাইডেন্স লাভ কৰিব। আৰু খুব ইম্পৰ্টেণ্ট, এই বেটচটোত আপোনালোকক অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমতে পঢ়োৱা হ'ব। আৰু এই বেটচটোত আপোনালোকে 5টাকে ফুল লেন্থ মক টেষ্ট লাভ কৰিব। সবিশেষ জানিবৰ কাৰণে তলত দিয়া নম্বৰ দুটাত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আই হোপ ভালে আছে, এটাই পঢ়া শুনা কৰি আছে আৰু তাৰে মাজতে আমাৰ ডিএমই পৰীক্ষা আহি আছে। আৰু ইয়াৰে আগতে আমি দুটা ক্লাছত ডিএমইৰ কুৱেশ্যন আনচাৰ ডিছকাছ কৰিছিলোঁ। দুটা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ ডিছকাছ কৰা ক্লাছ আমাৰ হৈ গৈছে অলৰেডি। পাৰ্ট 1 আৰু 2 বুলি আমাৰ চেনেলত আছে। আপোনালোকে যদি চাইছে তেতিয়াহ'লে ভাল কথা, আৰু যদি নাই চোৱা তেতিয়াহ'লে সোনকালে চাই ল'ব। আৰু আজি লৈ আহিছোঁ তৃতীয় খণ্ডটো, য'ত 2019ৰ ডিএমই এক্সামত গোটেইকেইখন পেপাৰ মিলি যি কুৱেশ্যনছ আহিছিল গোটেইখিনি বস্তু আজি লৈ আনিব ট্ৰাই কৰিছোঁ। আৰু হোপফুলি এইখিনি বস্তু আপোনালোকৰ কাৰণে ইউজফুল হ'ব। লগতে জনাই দিওঁ, যিখিনি আগতে ডিছকাছ কৰা হৈছে তেনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন মই এভইড কৰিছোঁ। গতিকে কুৱেশ্যন টোটেল যিমানখিনি থাকিব লাগিছিল তাতকে কেইটামান কম আছে, কাৰণ সেইকেইটা কুৱেশ্যন আগৰ ক্লাছত ডিছকাছ কৰা হৈ গৈছে। কেতিয়াবা আমাৰ কি হয়, একেখিনি কুৱেশ্যনছ ৰিপিট হৈ আহি থাকে। যদি এই বছৰ আহিছে, হয়তো ইয়াৰে পিছৰ বছৰৰ পৰীক্ষাটো তেনেকুৱা চিমিলাৰ পেটাৰ্ণৰ বা একেটা কুৱেশ্যনছ কেতিয়াবা আহি যায়। যদি তেনেকুৱা হয় আমি সেইটো এভইড কৰিবলৈ ট্ৰাই কৰোঁ। আৰু ইয়াতেও সেইটো কৰা হৈছে, কাৰণ একেখিনি কুৱেশ্যন দুবাৰ পঢ়োৱাৰ কোনো অৰ্থ নাই। গতিকে ক্লাছটো আৰম্ভ কৰিবলৈ ওলাইছোঁ। আই হোপ আপোনালোক আটাইৰে কাৰণে এইটো ইউজফুল হ'বলৈ গৈ আছে। গতিকে আহক আৰম্ভ কৰোঁ। আপোনালোক আটাইকে স্বাগতম জনাইছোঁ এই কুঁহিপাঠৰ আন এটা ভিডিঅ'লে। নমস্কাৰ, মই ইমন, আপোনালোকৰ ইংলিছ টিচাৰ, আৰু আমি ডিএমইৰ কাৰণে পঢ়ি আছোঁ গ্ৰেড 3 আৰু গ্ৰেড 4 যিখিনি এক্সাম হ'বলৈ গৈ আছে। চ' আজিৰ ক্লাছটোত আমি প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনে ডিছকাছ কৰিম, যিখিনি 2019ৰ ডিএমই পৰীক্ষাত আহিছিল। গ্ৰেড 3, গ্ৰেড 4 যিমান কেইখন পেপাৰ আছিল গোটেইকেইখনত টোটেল ইংলিছৰ যিমানখিনি কুৱেশ্যন আছিল গোটেইখিনি কুৱেশ্যনছ মই উঠাই লৈ আহিছোঁ। গতিকে হোপফুলি এইখিনি আপোনালোকে চাই ভাল পাব। কুৱেশ্যনছৰ পৰাই আৰম্ভ কৰিম আমি। 1 নম্বৰ কুৱেশ্যন যিটো আহিছিল, এণ্টনিম সুধিছিল, এলিগেণ্ট শব্দটোৰ এণ্টনিম সুধিছিল। এলিগেণ্ট মানে কি? আমি কাৰোবাক কমপ্লিমেণ্ট নিদিওঁ জানো? মাজতে এটা যে অডিঅ' ওলাইছিলে, চ' এলিগেণ্ট, কি ওলাইছিলে? চ' বিউটিফুল, চ' এলিগেণ্ট, জাষ্ট লুকিং লাইক এ ৱাও, হয়নে? এলিগেণ্ট মানে কি? এলিগেণ্ট মানে হৈছে খুব ষ্টাইলিছ, খুব ষ্টাইল, মানে এক্সট্ৰা কোৱালিটি এড হৈ গৈছে, ঠিক আছে? এক্সট্ৰা এটা কোৱালিটি এটা এড হৈ গৈছে আৰু তেনেকুৱা, ৰাইট? চ' বিউটিফুল বুলি ক'লে এলিগেণ্টতকে অলপমান বেলেগ বুজায়। আৰু কি হয়, বিউটিফুল আৰু এলিগেণ্ট দুইটা কমপ্লিমেণ্টে দিয়া যায় মানুহক। গতিকে ইয়াৰে এণ্টনিমটো হৈ নাযাব। ট্ৰিকি মানে কি? ট্ৰিকি মানে কি? যিটো বস্তুৱে আপোনাক ডিচিভ কৰিবও পাৰে। অলপমান ট্ৰিকি, অলপমান মানে কি, চিম্পল নহয় বস্তুটো। টাইডি মানে হৈছে ঝাৰু দি দিয়া, সেইটো আপোনালোকে গমেই পায়। আৰু ক্ৰুড মানে হৈছে যিটোত আৰ্টিফিচিয়েল বেছি একো নাই, চিম্পল মানে সেইটো বস্তু। বুজি পাইছে? গতিকে এলিগেণ্টৰ লগত কি হ'ব, ইয়াৰে এণ্টনিমটো কি হৈ যাব? ক্ৰুড হৈ যাব। ক্ৰুডটোত মানে বেছি আৰ্টিফিচিয়েল বস্তু একো নাই, বেছি ষ্টাইলিছ বা বেছি গুড লুকিং বস্তু একো নাই। চিম্পল মানে যিটো বস্তু এজ ইট ইজ যেনেকে আছিল তেনেকুৱা, মানে ইমান এলিগেণ্ট নহয়, ঠিক আছে? গতিকে কি হ'ব, এণ্টনিমটো ক্ৰুড হৈ যাব। কিয় হৈ যাব মই সেইটো আপোনালোকক কৈ দিলোঁ অৰ্থটো। যদি আপোনালোকে চাইছে নিশ্চয় বুজিয়ে পাইছে। ইয়াৰে পিছৰ কুৱেশ্যনটোৰ ফালে যাম এতিয়া। কেইবাটাও কুৱেশ্যন আছে, গতিকে চাই যাব। এটা প্ৰভাৰ্ব দিয়া আছে আমাৰ, প্ৰভাৰ্ব এটা দিয়া আছে। সেই প্ৰভাৰ্বটো কমপ্লিট কৰিবলৈ কৈছে। প্ৰভাৰ্বটো কি? ইউ কান্ট জাজ আ বুক বাই ইটছ ডেশ। তাৰমানে কি? কিতাপ এখন যেতিয়া চিনিব লাগে, কিতাপখন কেৱল বেটুপাতটো চাই আমি চিনিব নোৱাৰো। কি থাকে, তাৰে ভিতৰতো কিছুমান বস্তু থাকে। বেটুপাতখন চাই যদি ভাল লাগিল, আমি যদি ভাবি লওঁ যে কিতাপখন ভাল হ'ব, সেই বস্তুটো ভুল। গতিকে কি কৈছে, এইটো বস্তু মানুহৰ ক্ষেত্ৰতো প্ৰযোজ্য, বা বেলেগ যিকোনো চিটুৱেশ্যন, বেলেগ যিকোনো বস্তুৰ ক্ষেত্ৰতে প্ৰযোজ্য, যে আপুনি কেৱল বেটুপাতটো চাই পেলাই এই বস্তুটো থিৰাং কৰিব নোৱাৰে যে এই বস্তুটো কেনেকুৱা হ'বলৈ গৈ আছে। কাৰণ আপুনি ভবাতকে সেইটো বস্তু বহুত ভাল হ'ব পাৰে, আপুনি ভবাতকে বেলেগ হ'ব পাৰে। গতিকে সদায় বাহ্যিক আৱৰণ পৰা, আউটাৰ এপিয়াৰেঞ্চৰ পৰা আমি কি কৰিব নোৱাৰো, এটা বস্তু জাজ কৰিব নোৱাৰো। সেইটোকে কোৱা হৈছে ডোন্ট জাজ এ বুক বাই ইটছ কি কভাৰ, থিকনেছ, পেজেছ বা কালাৰ নহয়, কি বুলি কয়, কভাৰ বুলি কয়। মই আগৰটোত আনচাৰটো লিখিলো নে? অপশ্যন ডি হৈ যাব আগৰটোৰ। আৰু এইবাৰটোত কি হ'ব? অপশ্যন চি, কভাৰ। অপশ্যন চি উইল বি দা ৰাইট আনচাৰ। ঠিক আছে, নিশ্চয় আপোনালোকে বুজি পাইছে। বহুত চিম্পলকে যাবলৈ ট্ৰাই কৰিছো। ইয়াৰ পিছৰ কুৱেশ্যনটোৰ ফালে যাম। কুৱেশ্যন নম্বৰ 3 কি দিয়া আছে? কমপ্লিট দ্য ফলোৱিং চেন্টেন্স উইথ কাৰেক্ট ডিটাৰমিনাৰ। কাৰেক্ট ডিটাৰমিনাৰটো ইউজ কৰিব দিছে। ডেশ এডুকেটেড পাৰ্চন শুড নো হাউ টু ৰাইট ক্লিয়াৰলি। যে শিক্ষিত মানুহে জনা উচিত যে কেনেকে লিখিব লাগে। শিক্ষিত মানুহ এগৰাকীয়ে কেনেকে লিখিব লাগে সেইটো ভালকে জনা উচিত, হয়নে?
কিমানজন শিক্ষিত মানুহে জানিব লাগে বহুতে মেনি most প্ৰায় বোলে এভৰি আৰু চাম কিছুমান আৰু প্ৰতিগৰাকীয়ে একচুৱেলি এইটো কি প্ৰতিগৰাকী শিক্ষিত মানুহে জানিব লাগে গতিকে অৰ্থটো যদি আমি বিচাৰি যাওঁ তেতিয়া আমি গম পাম যে কি কৰিব লাগে প্ৰতিগৰাকী এডুকেটেড পাৰ্চনে জানিব লাগে যে কেনেকে লিখিব লাগে হাউ টু ৰাইট ক্লিয়াৰলি সেইটো কি এভৰি এডুকেটেড পাৰ্চন শুড নো গতিকে আনসাৰটো কি হৈ যাব অপশ্যন চি এভৰিটো হৈ যাব শুদ্ধ উত্তৰ নিশ্চয় এইখিনি বুজি পাইছে ইয়াৰে পিছৰ কুৱেশ্যনটো ফালে যাম পিছৰ কুৱেশ্যনটো কি দিয়া আছে হি ইজ ডেশ হলিডে আনটিল ফ্ৰাইডে গতিকে শুক্ৰবাৰ নহালৈকে সি কি আছে বন্ধ ছুটি লৈ আছে হলিডে ৰাইট গতিকে যেতিয়া হলিডেত থাকে ছুটি লৈ থাকে ভেকেশ্যনত থাকে সেইটো আমি কি বুলি কওঁ I am dash my vacation, I am dash my holiday on, in, by আৰু under এইকেইটা এতিয়া আপোনালোকে দেখি পেলাই চাগে নিশ্চয় গমে পাইছে যে ইয়াতে under আৰু by নহয় in বা on ৰ ভিতৰত কিবা এটা হ'ব যেতিয়া হলিডেৰ কথা কোৱা হয় তেতিয়া কি হয় on হৈ যায় he is on holiday until Friday বা he is on holiday হা he is on vacation হলেও কি হ'ব on এই হ'ব সেইটো কথা মনত ৰাখিব হ'ল ইয়াৰে পিছৰ কুৱেশ্যনৰ ফালে যাম এইটোৰ আনসাৰটো কি অপশ্যন এ ইয়াৰে পিছৰ কুৱেশ্যনটো ফালে যাম কুৱেশ্যন নম্বৰ 5 কি দিয়া আছে what is the plural of person মানে হৈছে ব্যক্তি ৰাইট person মানে হৈছে ব্যক্তি আমি এগৰাকী ব্যক্তিক যেতিয়া জানো তেতিয়া আমি কি বুলি কওঁ I know him personally ব্যক্তিগতভাৱে বা I know him as a person এতিয়া এই personৰ যদি আমাক কি লাগে plural লাগে সেইটো কি কি কৈছে personas personnel crowd আৰু people right personas টো ক'ৰ পৰা হৈছে পাৰ্চনা শব্দটোৰ পৰা হৈছে পাৰ্চনা শব্দটো বেলেগ ভাষাৰ গ্ৰীক ভাষাৰ য'ৰ পৰা আমি পাৰ্চনেলিটি কওঁ ৰাইট এডুকেশ্যন যদি আপোনালোকৰ আছিল আপোনালোকে গমেই পায় পাৰ্চনেল মানে হৈছে ব্যক্তিগত পাৰ্চন শব্দটোৰ লগতেই জড়িত পাৰ্চন মানে ব্যক্তি পাৰ্চনেল মানে হৈছে ব্যক্তিগত ক্ৰাউড মানে হৈছে মানুহৰ ভিৰ গতিকে সেইটোকটো কি বুলি নকয় ইয়াৰে প্লুৰেল বুলি নকব ইয়াৰে যদি প্লুৰেল হ'ব লাগে তেতিয়াহ'লে কি হৈ যাব লাগিব ডেফিনেটলি পিপল হ'ব লাগিব পিপলটো হ'ল কাৰ পাৰ্চনৰ প্লুৰেল নাম্বাৰ এইটো মনত ৰাখিব আপোনালোকে অপশ্যন বি ইজ দ্য ৰাইট আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 5 নাও মুভিং অন টু নেক্সট কুৱেশ্যন নম্বৰ 6 কি দিয়া আছে what is the superlative of dry মানে কি বাৰু dry মানে শুকান যিকোনো এটা বস্তু যেতিয়া শুকাই যায় শুকান হৈ যায় আমি তাক ড্ৰাই বুলি কওঁ ইয়াৰে সুপাৰলেটিভটো সুধিছে কাৰণ ই এটা এডজেক্টিভ ৰাইট ড্ৰাই মানে কি শুকান এটা এডজেক্টিভ ইয়াৰে যদি সুপাৰলেটিভটো সোধে আমি জানো যে কি ড্ৰাই ড্ৰায়াৰ ড্ৰাইয়েষ্ট এতিয়া ড্ৰাইয়েষ্ট স্পেলিংটো চাওক ইয়াতে কোনটো শুদ্ধ ইয়াতে কি কৰা আছে IST লগাই দিয়া আছে ইয়াতে ড্ৰাইৰ পিছত চিধা ST লগাই দিয়া আছে গতিকে এইকেইটা যে ভুল আমি গমেই পাই গলো আৰু কি দিয়া আছে ড্ৰাইয়েষ্ট দুটা আছে এটা Y আছে এটা I আছে মনত ৰাখিব যেতিয়া I থাকিব তেতিয়াহে শুদ্ধ হ'ব Y থাকিব নোৱাৰে সো কাৰেক্ট আনসাৰটো হৈ যাব কোনটো অপশ্যন বি হৈ যাব হল ড্ৰাইয়েষ্টৰ কোনটো কাৰেক্ট আনসাৰ অপশ্যন বি হল ইয়াৰে পিছৰ কুৱেশ্যনটোৰ ফালে যাওঁ কুৱেশ্যন নম্বৰ 7 কি দিয়া আছে কমপ্লিট দ্য ফলোইং ইডিয়ম এটা দিয়া আছে ইটস বিন ৰেইনিং ইটস বিন ৰেইনিং ড্যাশ যেতিয়া বৰষুণ খুব জোৰে দিয়ে আমি এটা কি ব্যৱহাৰ কৰো কেনেকুৱা ধৰণৰ ইডিয়ম এটা চাৰিটা দিয়া আছে ইয়াতে হেইল এণ্ড ষ্টৰ্ম হেইল মানে হৈছে শিল আৰু ষ্টৰ্ম মানে হৈছে ধুমুহা মানে শিল বৰষুণ দিছে আৰু ধুমুহা হৈছে ফ্ৰী এণ্ড ফেয়াৰ মানে একদম মুকলি ভাৱে ডাউন এণ্ড আণ্ডাৰ মানে তলত হা আৰু কেটছ এণ্ড ডগছ এতিয়া মনত ৰাখিব যেতিয়া প্ৰভাৰ্ব হয় বা ইডিয়ম হয় আমি কেটছ এণ্ড ডগছটো কিয় ব্যৱহাৰ কৰো কেটছ এণ্ড ডগছ মেকুৰী কুকুৰৰ কাজিয়া লাগিলে কেনেকুৱা লাগে তয়াময়া তাৰমানে বৰষুণটো যেতিয়া খুব জোৰেৰে হয় দবা পিটা বৰষুণ হয় সেইটো কেটছ এণ্ড ডগছ বুলি কয় মই এটা শৰ্টত পাৰিলে লৈ আনিম যে বতাহ বৰষুণ এইবিলাকৰ প্ৰাবল্যটো আমি কেৱল ইডিয়মৰ দ্বাৰাই জানিব পাৰো যে কেটছ এণ্ড ডগছ বুলি ক'লে আমি গম পাম যে খুব জোৰেৰে বৰষুণ দিছে ঠিক আছে ড্ৰেজেল বুলি ক'লে আমি গম পাম যে অলপ কিনকিনিয়া জাষ্ট পাছিং শাৱাৰ বুলি যে কয় সেইটো মানে অকণমান এজাক বৰষুণ দিছে তাৰপিছত ৰখিব চ' বৰষুণৰো বেলেগ বেলেগ কি আছে ভাষা আছে বৰষুণৰো বেলেগ বেলেগ ভাষা আছে তাৰ বিষয়ে আমি কথা পাতিম চ' ইয়াতে কোনটো হ'ব ইয়াতে হৈ যাব কেটছ এণ্ড ডগছ তাৰ মানে দবা পিটা বৰষুণ এইটো মনত ৰাখিব অপশ্যন ডি উইল বি দ্য ৰাইট আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 7 নাও মুভিং অন টু নেক্সট কুৱেশ্যন নম্বৰ 8 what is the adverb form of adjective fast টো এটা adjective right fast মানে কি খৰতকীয়া যাৰ বেগ আছে বেছি বেগাই যাব পাৰে তাকে ফাষ্ট বুলি কোৱা যায় যিয়ে খৰকে এটা কাৰ্য সম্পাদন কৰিব পাৰে তাকে ফাষ্ট বুলি কোৱা যায় এতিয়া আমাৰ যদি adjective সোধা যায় adjective এইটো adverbটো যদি সোধে এতিয়া adverbটো সুধিলে কি এটা কাম সোনকালে কৰা খৰকৈ কৰা কাম এটা লিখা জলদি লিখা বুলি যদি কয় তেতিয়া কি হ'ব ফাষ্টাৰ আৰু ফাষ্টেজ হৈছে ইয়াৰে কম্পাৰেটিভ আৰু সুপাৰলেটিভ ডিগ্ৰী গতিকে এই দুটা আমি কাটিয়ে দিব পাৰো ইনিশিয়েলি যে ফাষ্টাৰ আৰু ফাষ্টেজ এইকেইটা কম্পাৰেটিভ আৰু সুপাৰলেটিভ ডিগ্ৰী
যদিহে আমাক এডভাৰ্ব সোধা যায় তেতিয়া কি হ'ব ফাষ্টলি হ'ব নে ফাষ্ট হ'ব এতিয়া মই ক'ব বিচাৰিছো যেতিয়া ফাষ্ট আছে তেতিয়া এডভাৰ্বটো ফাষ্টলি নহয় এডভাৰ্বটো ফাষ্টে হ'ব কেনেকে কেনেকে আমি যদি লিখো ইয়াতে হি ৰানছ ভেৰি ভেৰিটো আমি লিখিব পাৰো কি হি ৰানছ ভেৰি ফাষ্ট হৈ গ'ল এতিয়া কি কৰিলে এইটো এডভাৰ্ব কিয় হ'ল কাৰণ ই দৌৰা কামটোৰে কোৱালিটিটো বুজালে দৌৰা কামটোৰে কোৱালিটিটো বুজালে যে ভাৰ্ব এটা আছিলে ভাৰ্বটোৰ কোৱালিটিটো ই বুজাই দিলে কিন্তু আল্টিমেটলি হ'ল কি ই যিহেতু ভাৰ্বক কোৱালিফাই কৰিলে ভাৰ্বক যিহেতু ই মডিফাই কৰিলে গতিকে ই এডভাৰ্ব হৈ গ'ল কিন্তু ই এডভাৰ্বেই হওক বা এডজেক্টিভেই হওক ই একেটাই হৈ থাকে ফাৰ্ষ্ট এনেকুৱা কুৱেশ্যন আমি আৰু এটা পাম ইয়াৰে পিছত সেইটোলে যাতে আপোনালোকে এটেন্টিভলি চাই থাকে অপশ্যন ডি হৈ যাব কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যনৰ ফালে যাওঁ কি কৈছে কমপ্লিট দ্য ফলোৱিং সেন্টেন্স উইথ দ্য কাৰেক্ট প্ৰনাউন গিভেন বিলো This is the best dash we can do. This is the best dash we can do. আমি কৰিব পৰাৰ ভিতৰত এইটোৱে বেষ্ট বুলি কৈছে এতিয়া এনেকুৱা ক্ষেত্ৰত কি আছে আমাৰ প্ৰনাউন কেইটা চাই লওক that আছে who আছে whom আছে আৰু which আছে এতিয়া চাওক who আৰু whom এই দুটা বস্তু মানুহৰ ক্ষেত্ৰতহে খাটে গতিকে মানুহৰ ক্ষেত্ৰত আমি কি কৰিব নোৱাৰো সম্পাদন কৰিব নোৱাৰো কাম আমি কি কৰিবলগীয়া হয় যিকোনো কাম সম্পাদন কৰোতে সেইটো কি বুলি কওঁ এইটো সেইটো বুলিয়ে কওঁ নহয় জানো এড্ৰেছ কৰো গতিকে দিছ ইজ দ্য বেষ্ট which we can do নে this is the best that we can do কোনটো হ'ব ইয়াতে হৈ যাব that this is the best that we can do actually আমি কওঁতে that টো যদি ব্যৱহাৰো নকৰো ইয়াতে যদি আমি একো নিলিখো তেতিয়াও বাক্যটো কি হৈ থাকে শুদ্ধই হৈ থাকে যে this is the best we can do আমি কৰিব পৰা এইটোৱে আটাইতকৈ ভাল কাম আছে আমি কৰিব পৰাখিনিৰ ভিতৰত এইটোৱে শ্ৰেষ্ঠ আমি তেনেকেও ক'ব পাৰো আৰু নহলে কি কৰিব পাৰো আমি ডেটটো বহুৱাই দিব পাৰো ঠিক আছে সো আনসাৰ কি হৈ যাব অপশ্যন এ ইয়াৰে পিছৰ কোৱেশ্চনটোৰ ফালে যদি যাওঁ এছিয়া ইজ ড্যাশ লাৰ্জেষ্ট কন্টিনেন্ট আমাক কি কৰিব দিছে ইউজ দ্য কাৰেক্ট ডিটাৰমিনাৰ টু কমপ্লিট দ্য সেন্টেন্স এ এণ্ড দ্য ইয়াৰে ভিতৰত কোনোবা এটা হ'ব এতিয়া এটা চাওক মোষ্টটো অলৰেডি এটা সুপাৰলেটিভ ডিগ্ৰী লাৰ্জেষ্টটো অলৰেডি এটা সুপাৰলেটিভ ডিগ্ৰী দুটা সুপাৰলেটিভ ডিগ্ৰী এটা সেন্টেন্সত একেলগে মাৰ্জ নহয় গতিকে কি মোষ্টটো ইয়াতে যে নহয় আমি গম পালো আৰু কি দিয়া আছে এ আৰু দ দিয়া আছে এতিয়া এ আৰু দৰ ভিতৰত যদি লাৰ্জেষ্ট হয় যদি আটাইতকৈ ডাঙৰ তেতিয়াহ'লে এখনেই আছে আটাইতকৈ ডাঙৰ মহাদেশ এখনেই আছে কোনখন এছিয়া গতিকে যিটো বস্তু অদ্বিতীয় বস্তু তাৰে আগত কি ব্যৱহাৰ কৰিম ডেফিনেটলি দা ব্যৱহাৰ কৰিম লগতে এইটো কি সুপাৰলেটিভ ডিগ্ৰী গতিকে সুপাৰলেটিভ ডিগ্ৰী হলে ডেফিনেটলি দাই ব্যৱহাৰ কৰিব লাগিব এইটো মনত ৰাখি থলে হ'ল আপোনালোকে গতিকে কাৰেক্ট আনসাৰটো হৈ যাব কোনটো অপশ্যন এ ইয়াৰে পিছৰ কুৱেশ্যনৰ ফালে যাম এতিয়া আমি হি said good dash to all he said good dash to all সকলোকে কি বুলি ক'লে গুড বাই আমাক চাৰিটামান বাই দিয়া আছে ৰাইট কি দিয়া আছে বাই 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 বয় এইটো বয় ক'ত থাকে আমি লাইফ বয়ত যে পাওঁ সেইটো এইটো ইয়াতে নহয় কি আহিব এইটো বাই মানে হৈছে বিদায় এইটো বাই মানে হৈছে দ্বাৰা জৰিয়তে আৰু এইটো বাই মানে হৈছে কি কিনা ক্ৰয় কৰা গতিকে কাৰোবাক যদি কোৱা যায় তেতিয়া কি ক'ব গুড বাই ক'ব অবভিয়াছলি গুড বাই মানে কি বিদায় ৰাইট চিৰ বিদায় সেইটোকে গুড বাই বুলি কয় তাৰমানে ফৰ গুড হি হেজ গন ফৰ গুড হি হেজ লেফট ফৰ গুড মানে চিৰদিনৰ কাৰণে সো গুড বাই মানে এইটোৱে আৰু অপশ্যন চি উইল বি দ্য ৰাইট আনসাৰ ফৰ দিছ কুৱেশ্যন নাও মুভিং অন টু দ্য নেক্সট ওৱান কি দিছে কমপ্লিট দ্য ফলোৱিং ইডিয়ম এটা ইডিয়ম দিছে ইডিয়ম মানে কি যিখিনি কথা মুখে মুখে কোৱা যায় বা বেলেগ এটা বস্তু কোৱা যায় তাৰে অৰ্থটো বেলেগ হৈ থাকে ফকৰা যোজনাৰ নিচিনা এতিয়া চাওক বাৰ্ণ দ্য মিডনাইট ড্যাশ মাজৰাতিৰ কিবা এটাৰ কথা কৈছে মাজৰাতি কি পুৰাৰ কথা কৈছে তেল ৰাইট বাৰ্ণ দ্য মিডনাইট আৱাৰ আছে অইল আছে ষ্ট্ৰীম আছে আৰু ড্ৰিম আছে এতিয়া বাৰ্ণ দ্য মিডনাইট কি হ'ব অইল হ'ব কাৰণ এইটো এটা ইডিয়ম লিখোতেই কি বুলি লিখা আছে ইয়াত বাৰ্ণ দ্য মিডনাইট অইল আৰু তাৰে অৰ্থটো কি যে আপুনি কিবা এটা কাম কৰিছে কষ্ট কৰি কামটো কৰিছে ৰাতিলৈকে সাপোজ আপুনি পঢ়ি আছে মাজৰাতিলৈকে আপুনি কষ্ট কৰি পঢ়ি আছে সেইটোকে কি বুলি কয় বাৰ্ণ দ্য মিডনাইট অইল মানে মাজনিশাৰ যিখিনি তেল আছিল সেইখিনি পুৰিছে মানে চাকি এটা জ্বলাই লেম্প এটা জ্বলাই যেতিয়া পঢ়ে তেলটো কি হৈ যায় পুৰা যায় সেইটোৰ কথাকে কৈছে ইয়াতে অপশ্যন বি উইল বি দ্য ৰাইট আনসাৰ ফৰ দিছ কুৱেশ্যন ইয়াৰে পিছৰটোৰ ফালে যদি আমি যাওঁ কি দিয়া আছে what is the adverb form of the adjective hard এতিয়া চাওক এটা এডজেক্টিভ দিয়া আছে হাৰ্ড মানে আমি দুই ধৰণে বুজিব পাৰো এটা বস্তু খুব টান কঠিন সেইটো হাৰ্ড যিটো কৰাটো টান যিটো কাম সম্পাদন কৰাটো টান যিটো কাম সম্পাদন সহজত নহয় হাৰ্ড মানে কি হ'ব পাৰে খুব টানো হ'ব পাৰে টান দুটা অৰ্থত থাকে ফিজিকেলি টান আৰু কি কামটো কৰি পেলাই টান ডিফিকাল্টো হ'ব পাৰে আৰু খুব টানো হ'ব পাৰে দুইটাকে আমি হাৰ্ড বুলিয়ে কওঁ
গতিকে এইটো এটা কি এডজেক্টিভ। ইয়াৰে যদি এডভাৰ্ব লাগে তাৰ মানে কি সি কষ্ট কৰিছিল, সি কাম কৰিছিল। এতিয়া এইটো যদি আমি এনেকে দিওঁ হি ৱৰ্কস কি হাৰ্ড, হৈ যাবনে বাক্যটো? য়েছ, শুদ্ধ হব। কিন্তু যদি বহুতে ভাবে যে ইয়াৰ জেগাত কি হলহেঁতেন, হাৰ্ডলি হলহেঁতেন, হাৰ্ডিটো নহয় বাৰু, হাৰ্ডেষ্ট নহয়, কাৰণ হাৰ্ডেষ্টটো কি সুপাৰলেটিভ ডিগ্ৰী। এতিয়া যদি হাৰ্ডলি আৰু হাৰ্ডৰ ভিতৰত আমি চুজ কৰিব লাগে, ইয়াতে কি চুজ কৰিম আমি? এডভাৰ্ব হলেও কিন্তু সদায় হাৰ্ডটোৱে হ'ব। যদিহে আমি হাৰ্ডলি লিখো, হাৰ্ডলিৰ অৰ্থটো কেনেকুৱা জানেনে? হাৰ্ডলিয়ে অলমষ্ট নেগেটিভ বুজায়। হাৰ্ডলি মানে কাচিত হে, কেতিয়াবা হে। যদি আমি লিখো যে হি ৱৰ্কস হাৰ্ডলি, বাক্যটো ভুল হ'ব। আমি কি কৰিব লাগিব? হি হাৰ্ডলি ৱৰ্কস লিখিব লাগিব। তাৰে অৰ্থটো এইটোৱে হৈ যাব। যদিহে আমি লিখো হি হাৰ্ডলি ৱৰ্কস, তাৰে অৰ্থটো কি হৈ যাব? যে সি কাম নকৰেই, তাৰমানে সি কাম নকৰাৰ নিচিনাই, অলমষ্ট নেগেটিভ তাৰমানে। বুজি পাইছেনে? এটা ট্ৰেন্সলেশ্যন আহিছিল হায়াৰ ছেকেণ্ডেৰী ফাইনেলত আজি কিছু বছৰ আগতে, যে মই সাঁতুৰিব নজনাৰ নিচিনাই। সেইটো কি লিখিম আমি? আই হাৰ্ডলি ন' হাউ টু চুইম। তাৰমানে মই নজনাৰ নিচিনাই, মই জনাই নজনাই সমান, তাৰমানে নাজানোৱে, সেইটো অৰ্থ। গতিকে সেইকাৰণে আমি হাৰ্ডলি নিলিখো, আমি কি লিখিম? হাৰ্ড লিখিম। হল, হাৰ্ডটো হৈ যাব ইয়াৰে এডভাৰ্ব। এডভাৰ্ব আৰু ভাৰ্ব, চৰি, এডভাৰ্ব আৰু কি এডজেক্টিভ দুইটাতে হাৰ্ডটোৱেই শুদ্ধ ইয়াতে, কাৰণ হাৰ্ডলিৰ অৰ্থটো বেলেগ হৈ যায়। পিছৰ কুৱেশ্যনটোৰ ফালে যাম এতিয়া আমি। কি দিয়া আছে? দ্য চিনোনিম অফ কিণ্ডল। কিণ্ডল মানে কি আপোনালোকে জানেনে? আপোনালোকে কিতাপ পঢ়িবৰ কাৰণে, PDF পঢ়িবৰ কাৰণে কিণ্ডল ব্যৱহাৰ কৰে। কিণ্ডল মানে কি? কিণ্ডল মানে জ্বলাই দিয়া, পোহৰাই দিয়া, জ্বলাই তোলা। কিবা এটা বস্তু জুই একুৰা যেনিবা আপুনি জ্বলাই দিছে, সেইটো কিণ্ডল হ'ব পাৰে, ৰাইট? চ' কিণ্ডলৰ আমাক কি সুধিছে? চিনোনিম, একে অৰ্থ বুজোৱা কোনটো আছে? লাভিং, ইগনাইট, এফেকশ্যনেট নে বিউটিফুল? এফেকশ্যনেট মানে কি? মৰম লগা, মৰমীয়াল। লাভিং মানেও ভাল পোৱা, বিউটিফুল মানে ধুনীয়া, আৰু ইগনাইট মানে হৈছে জ্বলাই দিয়া। ইগনাইট দ্য ফায়াৰ, তাৰমানে কি? জ্বলাই দিয়া, প্ৰজ্বলন কৰা, প্ৰজ্বলিত কৰা। চ' কিণ্ডলৰ যিটো চিনোনিম সেইটো হৈ যাব কি? ইগনাইট। কিয় হল? মই কৈ দিলো মিনিংটোৰ কাৰণে, আপোনালোকে মিনিং বিলাক গুগল কৰি ল'ব পাৰে, তেতিয়া আৰু ভালকে জানিব। অপশ্যন বি উইল বি দ্য ৰাইট আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 14। ঠিক আছে, আমি নেক্সট কুৱেশ্যনৰ ফালে যাম। কুৱেশ্যন নম্বৰ 15 কি দিয়া আছে? দি এন্টনিম অফ এট্ৰাকটিভ। এট্ৰাকটিভ মানে কি? এট্ৰাকটিভটো ক'ৰ পৰা হৈছে? এট্ৰাক্ট শব্দটোৰ পৰা হৈছে। এট্ৰাক্ট মানে আকৰ্ষণ কৰা, এট্ৰাকটিভ মানে আকৰ্ষণীয়, যিয়ে আমাক আকৰ্ষণ কৰিব পাৰে। আকৰ্ষণ কৰিব পৰা কেলিবাৰ যাৰ আছে সেইটোকে এট্ৰাকটিভ বুলি কয়, ৰাইট? চ' ইয়াতে কি কৈছে? ডি এট্ৰাকটিভ, ডিজ এট্ৰাকটিভ, আনএট্ৰাকটিভ আৰু ইনএট্ৰাকটিভ। বহুতে কি কৰে এতিয়া, ডি এট্ৰাকটিভ বা ডিজ এট্ৰাকটিভটো নহয় আমি জানো, বহুতে এই দুটাৰ ভিতৰত কোনটো চুজ কৰে? ইনএট্ৰাকটিভটো চুজ কৰে। কিন্তু একচুৱেল যিটো ৱৰ্ড সেইটো কি? আনএট্ৰাকটিভ। যিটো ইয়াৰে এন্টনিম হৈ যায় এট্ৰাকটিভৰ, সেইটো কি? আনএট্ৰাকটিভ। অপশ্যন চি ইজ দ্য ৰাইট আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 15। মনত ৰাখিব। ইয়াৰে পিছৰ কুৱেশ্যনটোৰ ফালে যাম আমি। হোৱাট ইজ দি অপজিট জেণ্ডাৰ অফ বুল? বুল কি কয়? গৰুৰ মতাটোক বুল বুলি কয়, হাতীৰো মতাটোক বুল বুলি কয়, ৰাইট? বুলৰ অপজিটটো কি কি বুলি কয়? বুলকটো নহয়, বুলকটো কি গাড়ীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে। কেটেলটো কি? গৰু ছাগলী একেলগে বহুত আছে, বহুত থাকিলে কেটেল বুলি কয়। হেইনটো নহয়। কি কব ইয়াতে? বুলৰ অপজিট জেণ্ডাৰটো হৈছে কাউ, এইটো আমি জানো। বেলেগ এনিমেলৰ ক'বই নালাগে, গৰুৰ ক্ষেত্ৰতে আমি এইটো গমেই পাওঁ, এইখিনি জানোৱেই, ৰাইট? গতিকে অপশ্যন বি উইল বি দ্য কি ৰাইট আনসাৰ। ইয়াৰে পিছৰ কুৱেশ্যনটোৰ ফালে যদি আমি যাওঁ, হোৱাট ইজ দ্য পাষ্ট টেন্স অফ ফৰবিড? ফৰবিড মানে কি? ফৰবিড মানে হৈছে বাধা দিয়া। বাধা দিয়া, ফৰবিড। চ' ইয়াৰে যিটো পাষ্ট টেন্স আমাক সেইটো লাগে। ফৰবিডেন হৈছে পাষ্ট পাৰ্টিচিপল, থাৰ্ড ফৰ্ম। আমাক কি লাগে? ছেকেণ্ড ফৰ্মটো লাগে। গতিকে ফৰবোড আছে, ফৰবেড আছে, ফৰবিডেড আছে। ফৰবিডেড শব্দটো ভুল, ফৰবোডটো নহয়, কি হ'ব? ফৰবেড হ'ব, ৰাইট? ফৰবেডটো হৈ যাব শুদ্ধ উত্তৰ। অপশ্যন চি উইল বি দ্য ৰাইট আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 17। আই হোপ এভৰিৱান ইজ গটেন ইট। ইয়াৰে পিছৰটোৰ ফালে যাওঁ। There is a cow dash the field. তাৰে প্ৰেপজিচনটো বহুৱাব দিছে। There is a cow dash the field. গাই গৰুটো কি কৰি আছে? পথাৰখনৰ বাহিৰত আছে নে ওপৰত আছে নে ভিতৰত আছে নে পথাৰখনত আছে? এনেকুৱা ক্ষেত্ৰত এৰাউণ্ড নহয়, কাৰণ পথাৰখনত কি? পথাৰখনটো এনেকুৱা শ্বেপৰ এটা বস্তু, গাই গৰুটো এনেকে এনেকে গৈ আছে, তেনেকুৱাটো নহয়। পথাৰখন কি? প্লেইন হৈ আছে, আমি দেখিবলৈ পাইছো। গতিকে কি? ইনো নহয়, কাৰণ পথাৰখনৰ ভিতৰত সোমাই যাব নোৱাৰে। কি হ'ব পাৰিব? এট বা অন হ'ব পাৰিব। যেতিয়া পথাৰৰ কথা কোৱা হয় তেতিয়া কি? অন দ্য ফিল্ড, অন দ্য ফিল্ড। এইটো কথা মনত ৰাখিব। চ' কোনটো হৈ যাব? অপশ্যন ডি উইল বি দ্য ৰাইট আনসাৰ। হল, কুৱেশ্যন নম্বৰ 19ৰ ফালে যাম এতিয়া।
What is the plural of mouse? Mouse মানে কি? নিগনি। যেতিয়া বহুত নিগনি থাকে আমি কি বুলি কওঁ? Mouses বুলি কওঁ নে mice বুলি কওঁ নে moose বুলি কওঁ নে mooses বুলি কওঁ? কি বুলি কওঁ? যেতিয়া নিগনিৰ প্লুৰেল কোৱা যায় সেইটো হৈ যায় mice। মাউচৰ প্লুৰেলটো হৈছে mice। আপোনালোকে বহুতে এইখিনি কথা একদম সাধাৰণভাৱে জানে। তথাপি যদি কিবা কাৰণত কিবা গণ্ডগোল থাকে এইটো ক্লাছ চোৱাৰ পিছত আপোনালোকৰ সেইখিনি কনফিউজনো ক্লিয়াৰ হৈ যাব। আই হোপ এইখিনিলৈকে চবে বুজি পাইছে। মই যিমান পাৰি চিম্পলকে বুজাবলৈ ট্ৰাই কৰিছো। ইয়াৰে পিছৰ কুৱেশ্যনটোৰ ফালে যাম। Moving on to question number 20. What is the adverb form of the adjective loud? Loud. এইটো চাগে আমি আগতে ডিসকাস কৰাৰ ভিতৰতে আহি গল, কাটিবলৈ পাহৰিলো। সো লাউডটো কি? এটা এডজেক্টিভ। লাউড মানে ডাঙৰকে বজা, উচ্চ স্বৰ। ঠিক আছে, লাউডৰ যিটো এডভাৰ্ব সেইটো কি? সেইটো হৈ যাব লাউডলি। গতিকে লাউডাৰ লাউডেষ্ট নহয়, একেটা কম্পাৰেটিভ আৰু সুপাৰলেটিভ ডিগ্ৰী। লাউডলি আছে আৰু লাউডি আছে, কোনটো হ'ব? লাউডি নহয়, লাউডলি হ'ব লাগিব। অপশন সি উইল বি দা ৰাইট আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 20। ঠিক আছে, তাৰে পিছৰ কুৱেশ্যনটোৰ ফালে যদি আমি যাওঁ, টু স্মেল আ ড্যাশ। কমপ্লিট দি ইডিয়ম। ইডিয়মটো কমপ্লিট কৰিব দিছে। টু স্মেল আ ড্যাশ, কিবা এটা গোন্ধ পোৱা। কিহৰ গোন্ধ পোৱা? ফুলৰ নে ডিশ? ডিশ মানে কি? আঞ্জা। নে টাইগাৰ বাঘৰ গোন্ধ পোৱা? নে ৰেড নিগনিৰ গোন্ধ পোৱা? কি? এই যিটো ইডিয়ম আছে এইটোত কি বুলি কয়? টু স্মেল এ ৰেড বুলি কয়। তাৰ মানে কি? নিগনি বা এন্দুৰৰ গোন্ধ পোৱা নহয়। এইটোৰ একচুৱেল মিনিংটো হ'ল যে কিবা এটা বস্তু, সন্দেহজনক বস্তু এটা আছে। মই ইয়াতে কিবা এটা এনেকুৱা বস্তু দেখিছো যিটোত সন্দেহ কৰাৰ কিবা এটা থল আছে। মানে I get a smell of a rat বুলি যদি কওঁ, হা, I can smell a rat here, তাৰ মানে ইয়াতে যে নিগনি এটা আছে মই গোন্ধ পাইছো, তাৰ মানে কিবা এটাতো গণ্ডগোল আছে ইয়াতে। সেই গণ্ডগোলটো মই কি পাইছো? উমান পাইছো। গতিকে অৰ্থটো সেইটোৱে, কিবা এটা গণ্ডগোল হৈ থাকিলে তাৰে উমান পোৱাটোকে স্মেল এ ৰেট বুলি আমি ক'ব পাৰো। কুৱেশ্যন নম্বৰ 21ৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন ডি। ইয়াৰে পিছৰ কুৱেশ্যনৰ ফালে যদি আমি যাওঁ তেতিয়া কি ক'ব? হোৱাট ইজ দি এডভাৰ্ব অফ কাইণ্ড? কাইণ্ড মানে কি? কাইণ্ড মানে হৈছে দয়ালু, দয়াশীল, ৰাইট? সো কাইণ্ডনেছটো হৈ গৈছে কি? নাউন। কাইণ্ডলেছ আছে আৰু কিণ্ডলিং আছে। কিণ্ডলিং হলে অৰ্থটো বেলেগ হৈ যায়। এই যে কিণ্ডল পাইছিলো আমি, যিটো বস্তুৱে জ্বলাই দিয়ে, সেই জ্বলাই দিয়াটোকে কিণ্ডলিং বুলি আমি কম আকৌ তেতিয়া। সো কি? কাইণ্ডৰ যিটো এডভাৰ্ব হ'ব সেইটো হৈ যাব কাইণ্ডলি। আমি কওঁ ন মানুহক, আপুনি কাইণ্ডলি এইটো কৰি দিয়কচোন। ঠিক আছে, কাইণ্ডলি ট্ৰাই এগেইন লেটাৰ। কয় নে নকয়? প্লিজ বুলিও কয়, কেতিয়াবা কাইণ্ডলি বুলিও কয়। সো কাইণ্ডলি মানে দয়া কৰি, দয়াশীল হৈ, সেইটোৱে। সো কোনটো হৈ যাব? অপশন বি টো হৈ যাব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 22ৰ কাৰণে। ইয়াৰে পিছৰ কুৱেশ্যনটোৰ ফালে যাম এতিয়া আমি। কুৱেশ্যন নম্বৰ 23 কি দিয়া আছে? হোৱাট ইজ দি অপজিট জেণ্ডাৰ অফ টাইগাৰ? টাইগাৰটো কি? বাঘ। মতাটোক টাইগাৰ আৰু মাইকীটোক কি বুলি কয়? টিগৰ কয় নে টাইগাৰেছ কয় নে টাইগ্ৰেছ কয় নে টাইগ্ৰেছ? কোনটো কয়? টিগৰটোতো একেবাৰে নকয়। যিটো টাইগাৰেছ আছে, টাইগাৰেছো নহয়। টাইগ্ৰেছ দুটা দিয়া আছে ইয়াতে, যিটোত ডাবল এছ আছে সেইটো শুদ্ধ, সিংগল এছ থাকিলে নহব। সো অপশন সি উইল বি দা ৰাইট আনসাৰ। টাইগাৰৰ যিটো মাইকী, ফিমেল টাইগাৰটোক কি বুলি কয়? টাইগ্ৰেছ বুলি কয়। আই থিংক এইটো আপোনালোকে বুজি পালে। ইয়াৰে পিছৰ কুৱেশ্যনটোৰ ফালে যাম। কুৱেশ্যন নম্বৰ 24 কি দি আছে? which one of the following is a collective noun for sheep? sheepটো কি? ভেড়া ছাগলী। ভেড়া ছাগলীৰ এটা গ্ৰুপক কি বুলি কয়? মই অলৰেডি পেইড ক্লাছত এইখিনি পঢ়ুৱাইছো। আপোনালোকে যদি জানে, ভেড়া ছাগলীৰ গ্ৰুপক টিম হাৰ্ট প্ৰাইড বুলি নকয়, কি বুলি কয়? ফ্লক বুলি কয়। ভেড়া ছাগলীৰ এটা গ্ৰুপক কি বুলি কয় একেলগে? ফ্লক বুলি কয়। এইটো কথা মনত ৰাখিব। ঠিক আছে, সো অপশন ডি হৈ যাব ৰাইট আনসাৰ। আৰু ইয়াৰে পিছৰ কুৱেশ্যনটোৰ ফালে যাম এতিয়া। হি ইজ ফন ড্যাশ টি। ফন মানে কি? কিবা এটা বস্তুৰ প্ৰতি ভাল ভাৱ ৰখা, কিবা এটা বস্তুৰ প্ৰতি দুৰ্বলতা ৰখা, বা সেই বস্তুটো ভাল পোৱা। আমাক কাৰেক্ট কি কৰিব দিছে? প্ৰেপজিশনটো বহুৱাব দিছে। হি ইজ ফন ড্যাশ টি। গতিকে কি? ফন্ড এড হয় নে ইন হয় নে অব হয় নে ফৰ হয়? এড বা ইনটো নহয়, আমি গমেই পালো। অব আৰু ফৰৰ ভিতৰত কোনটো হ'ব? হি ইজ ফন্ড অব। ফন্ডৰ লগত সদায় কি হয়? অব। ফন্ডৰ লগত অব হয়, প্ৰাউডৰ লগত অব হয়। এইবিলাক কথা মনত ৰাখিব দেই। গতিকে কি? ফৰো ইয়াতে নহয়। অপশন সি অব উইল বি দা ৰাইট আনসাৰ। হি ইজ ফন্ড অব টি। ঠিক আছে, ঠিক আছে, হৈ গ'ল। ইয়াৰে পিছৰ কুৱেশ্যনটোৰ ফালে আমি যাওঁ। টু স্পিল দ্য ড্যাশ। এটা ইডিয়ম আছে, টু স্পিল দ্য ড্যাশ। কি? সেই ইডিয়মটোত কি হ'ব পাৰে? স্পিল দ্য ৱৰ্ডছ হ'ব নে অনিয়ন হ'ব নে ৱাটাৰ হ'ব নে বিনছ হ'ব? টু স্পিল দ্য যিটো ইডিয়ম আছে, ইডিয়মটোত কি বুলি কয়? টু স্পিল দ্য বিনছ বুলি কয়। আৰু ইয়াৰে যিটো অৰ্থ, ইয়াৰে স্পিল দ্য বিনছৰ অৰ্থটো এইটোৱে যে আপুনি কাৰোবাৰ কিবা গোপনীয় কথা এটা আপোনাক কৈ থৈ দিছিল, আপুনি গোপনীয় হৈ থাকিবলৈ নিদিলে। ঠিক আছে, আপুনি স্পিল দ্য বিন কৰিলে, মানে বিনখিনি স্পিল কৰিলে, তাৰ মানে
যিটো বস্তু মানুহক জনাব নালাগিছিল সেইটো আপুনি জনাই দিলে, কথাটো গোপনীয় হৈ থাকিব নিদিলে, চিক্ৰেটটো আপুনি ৰিভিল কৰি দিলে, উদঙাই দিলে, সেইটোকে স্পিল দ্য বিন বুলি কয়। সো ডেফিনেটলি কি স্পিল দ্য বিন বুলি এটা ইডিয়াম আছে, স্পিল দ্য ৱৰ্ডছ বা অনিয়ন বা ৱাটাৰ বুলি নাই, সেইটো কথা মনত ৰাখিলে হ'ল। ঠিক আছে, ইয়াৰে পিছৰ কুৱেশ্যনৰ ফালে আমি যাব পাৰো। পিছৰ কুৱেশ্যনটো কি দিছে, কুৱেশ্যন নম্বৰ 27, what is the study of insects called? ইনসেক্ট মানে কি, পৰুৱা, পৰুৱা বা পতংগ, এইবিলাকৰ বিষয়ে আমি যেতিয়া অধ্যয়ন কৰো সেইটো কি বুলি কয় আমাক সুধিছে। চাৰিটা অপচন দিয়া আছে, এন্টমোলজি আছে, ইনসেক্টলজি আছে, মাইকোলজি আছে আৰু অৰ্নিথোলজি আছে, ৰাইট? যেতিয়া পৰুৱাৰ বিষয়ে অধ্যয়ন কৰা যায় সেইটো কি বুলি কয়, এন্টমোলজি বুলি কয়, সেইটো মনত ৰাখিব। অপচন এ উইল বি দা ৰাইট আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 7। পৰুৱাৰ বিষয়ে অধ্যয়ন কৰা সায়েন্সটোক কি বুলি কয়, এন্টমোলজি বুলি কয়। হল, ইয়াৰে পিছৰ কুৱেশ্যনটোৰ ফালে যাম, কুৱেশ্যন নম্বৰ 28, what is the young one of duck called? ডাকটো কি, হাঁহ, হাঁহৰ young one টোক কি বুলি কয়, ড্ৰেগটোতো মতাটোক কয়, ৰাইট? বাণীটো কি, শহাৰ পোৱালিক বাণী বুলি কয়। এতিয়া ডাকেট আছে আৰু ডাকলিং আছে, কোনটো শুদ্ধ হ'ব? ড্ৰেগ আৰু বাণী নহয়, কাৰণ ড্ৰেগ মানে মতা হাঁহ, বাণীটো হৈছে শহাৰ পোৱালি, বেলেগ পোৱালিকো বাণী বুলিয়ে কয়, সেইটো পোৱালি তাৰমানে বাণী মানে। সো ডাকৰ যিটো আমাক কি লাগে, ইয়াং ওৱান, সৰু, সেইটো কি বুলি কয়, ডাকলিং বুলি কয় নে ডাকেট বুলি কয়? এটোক ডাকলিং বুলি কয়। হাঁহৰ পোৱালিটো কি বুলি কয় ইংলিছত, ডাকলিং বুলি কয়, এইটো কথা মনত ৰাখিব। এতিয়া যদি প্যাৰট হলহেঁতেন, চিকেন হলহেঁতেন, সেইকেইটাৰ পোৱালিক কি বুলি কয়, চিক বুলি কয়। হাঁহৰ ক্ষেত্ৰত কি বুলি কয়, ডাকলিং বুলি কয়। অপচন বি উইল বি দ্য ৰাইট আনসাৰ। মুভিং অন টু নেক্সট কুৱেশ্যন নম্বৰ 29, কি সুধিছে, কমপ্লিট দ্য ফলোইং সেন্টেন্স উইথ দ্য কাৰেক্ট pronoun given below. After a few minutes, the jury gave dash verdict. Verdict মানে কি, নিৰ্ণয় এটা দিলে বা এটা ফেচলা শুনালে, আৰু যিটো আমি হিন্দীত কওঁ যে এটা সিদ্ধান্ত উপনীত হল বা সিদ্ধান্ত এটা শুনালে যে অমুকৰ অমুক বছৰ জেইল হ'ব লাগে, বা ই দোষী বা সি নিৰ্দোষী, এনেকুৱা বস্তু এটা শুনাই দিলে। এতিয়া আমাক কি লাগে, after few minutes the jury gave dash verdict, আমাক pronoun এটা লাগে, ৰাইট? pronoun এটা দিব দিছে। এতিয়া জুৰিটো কি, থাৰ্ড পাৰ্সন সিঙ্গুলার নাম্বার। ইয়েস, এটা জুৰি এটা ফৰ্ম হওঁতে বহুত কেইজন মানুহ লাগে, বহুতো মানুহ থাকে, কিন্তু জুৰিটো নিজে কি, কমিটি এটা বা টিম এটা যেনেকে হয়, ঠিক তেনেকে জুৰিটো কি, থাৰ্ড পাৰ্সন সিঙ্গুলার নাম্বার। গতিকে আমি কি কৰিব নোৱাৰো, দেম, দেৰ, হিজ আমি ক'ব নোৱাৰো। হিজ কিয় নহয়, কাৰণ জুৰিটো এটা পাৰ্সন নহয়, এটা টিম হয়, কিন্তু এটা পাৰ্সন নহয়, গতিকে হিজ আমি ক'ব নোৱাৰো। দেম আৰু দেৰটো এনেও প্লুৰেল, গতিকে কি হ'ব লাগিব, ইটছ হ'ব লাগিব। এতিয়া আপোনালোকে বহুতে হয়তো ভাবিছে যে কি, ইয়াতে লিখা ইটছটো এইটো, কেতিয়াবা আকৌ কি কৰা যায়, আমি এইটো লিখো, কি কি ডিফাৰেন্সেস বাৰু? ইটছ আৰু ইটছৰ মাজত ডিফাৰেন্স কি, যিটোত এপোস্ট্ৰফি লাগি থকা নাই, সেইটোৰ অৰ্থটো হৈছে যে ইয়াৰ, অমুকৰ, আৰু যেতিয়া এইটো লাগি থাকিব, এপোস্ট্ৰফি লাগি থাকিব, তাৰে মিনিংটো হ'ল যে ইট ইজ। এইটো কি শৰ্ট কৰি দিয়া হৈছে, তাৰ মানে ইটছ কি, ইট ইজ। এইটোৱে কি বুজায়, এইটোৱে বিলংগিং বুজায়, কাৰোবাৰ, অমুকৰ, তমুকৰ, ঠিক আছে, সেইটো বুজায়। ইয়াৰে পিছৰ কুৱেশ্যনটোৰ ফালে যাম, ইয়াৰে শুদ্ধ উত্তৰটো হৈ গ'ল অপচন চি। ইয়াৰে পিছৰ কুৱেশ্যনটোৰ ফালে যাম, নম্বৰ 30, what is the house of horse called? ঘোঁৰা য'ত থাকে, ঘোঁৰাৰ আশ্ৰয়স্থলটোক কি বুলি কয়? ঘোঁৰা থকা জেগাটোক ষ্টাই কয় নে, কেনেল কয় নে, শ্বেড কয় নে, ষ্টেবল কয়? ষ্টাইটো নকয়। কেনেল কাৰ আশ্ৰয়স্থল, কেনেল কুকুৰৰ। শ্বেডত কোন থাকে, গৰু ছাগলী থাকে, গোহালি, ৰাইট? আৰু ঘোঁৰা য'ত থাকে, ঘোঁৰাশাল, সেইটো কি বুলি কয় ইংলিছত, ষ্টেবল বুলি কয়। এইটো মনত ৰাখিব, ঘোঁৰা য'ত থাকে এইটো কি বুলি কয়, ষ্টেবল বুলি কয়। সো অপচন ডি হৈ যাব ইয়াৰে কাৰণে কাৰেক্ট আনসাৰ। ইয়াৰে পিছৰ কুৱেশ্যনৰ ফালে আমি যাব পাৰো। ফিডাৰ, কমপ্লিট দ্য ফ্ৰেজ ফিডাৰ ইন দ্য ড্যাশ বুলি কৈছে। ফিডাৰ ইন দ্য ড্যাশ মানে কি, ফিডাৰ ইন দ্য ড্যাশ মানে কি, হেড আছে, কেপ আছে, উইংছ আছে আৰু হাউচ আছে। এতিয়া চাওক, হেড আছে কি, হেড মানে হৈছে মাথা, কেপ মানে হৈছে টুপি, ৰাইট? এতিয়া চাওক, ফিডাৰ মানে কি, ফিডাৰ মানে এখন পাখি। পাখিত মানে কি, যিটো ইয়াতে উইংছ বুলি কোৱা হৈছে, উইংছটো হৈছে ডেউকা। এটা চৰাই এটা যদি আছে এনেকে, চৰাইৰ এই যিটোখন ডেউকা, এই দুখনক কি বুলি কয়, এয়া হৈছে উইং, উইং। আকৌ ফিডাৰ মানে কি, ফিডাৰ হৈছে যিটো এই এক পাত্তা সৰু সৰু এটা পাখি, তাৰমানে যিটোৰ পৰা আমি কলম বনাও, এনেকুৱা এটা পাখি যে থাকে, এইটো এটা পাখিক কি বুলি কয়, ফিডাৰ বুলি কয়। এতিয়া মেইন কথাটো আহো, যিটো ইয়াৰে প্ৰভাৰ্ব, এইটো প্ৰভাৰ্ব মানে এটা ফ্ৰেজ, এটা ইডিয়ম। ফিডাৰ ইন দ্য ড্যাশ বুলি যেতিয়া কয়, তেতিয়া কি উইং যেন লাগে, ৰাইট? কিন্তু অৰ্থটো উইং নহয়, এইটো কি হ'ব লাগে,
কেপ হ'ব লাগে ফিডাৰ ইন দ্য কেপ মানে কি আপোনালোকে পাখি ক'ত দেখিছে আৰ্মি জেনেৰেল এইবিলাকৰ টুপিত কি থাকে পাখি থাকে ৰাইট এইটো চাপোজ আৰ্মিৰ টুপিটো ইয়াতে যদি পাখি লগোৱা থাকে এনেকুৱা তাৰমানে তেখেতে বহুত ৰিকগনিশ্যন বা এচিভমেন্ট পাইছে লাইফত ৰাইট টুপিত লাগি থকা পাখি মানে কি তেওঁলোকে কিবা এটা এচিভমেন্ট পাইছে কিবা এটা ৰিকগনিশ্যন পাইছে that's about achievement feather in the cap মানে achievement তেওঁলোকৰ টুপিত কি লাগি গ'ল পাখি লাগি গ'ল তাৰমানে কি উৰিব পাৰিলে নেকি নহয় কিবা এটা ৰেংক পালে সেইটোৱে বুজায় সো যেটো কি আছে অপচন বি আছে সেইটো হৈ যাব শুদ্ধ উত্তৰ feather in the cap wings নহয় হাউস বা হেড নহয় ৰাইট বুজি পালে ইয়াৰে পিছৰ কোৱেশ্চনটোৰ ফালে যাম আমি পিছৰ কোৱেশ্চনটো কি দিয়া আছে use the correct determiner to complete the sentence he was dash first man to arrive at the show এতিয়া ফাৰ্স্ট বুলি ক'লে ফাৰ্স্টটো আটাইতকৈ প্ৰথম ফাৰ্স্টটো গতিকে কি হৈ যাব ডেফিনেটলি এজনেই ফাৰ্স্ট থাকিব পাৰে গতিকে এজনেই যদি থাকিব পাৰে তেতিয়াহ'লে এ আৰু এন হ'ব পাৰে নেকি নোৱাৰে most হ'ব নোৱাৰে ফাৰ্স্টটো কি এজন মানুহেই ফাৰ্স্ট হ'ব গতিকে হেতু যিকোনো এজন বুলি ৰেন্ডমলি এজন বুলি ক'লে নহব ৰাইট তেওঁ এজন প্ৰথম মানুহ আছে বুলি আমি নকওঁ আমি কি বুলি কওঁ তেওঁ প্ৰথমজন মানুহ আছিল বুলি কওঁ গতিকে ডেফিনিট আৰ্টিকেল ব্যৱহাৰ হ'ব ইয়াতে যেহেতু কি ফাৰ্স্ট লাষ্ট এইবিলাকত সদায় ডেফিনিট হ'ব আৰ্টিকেল ফাৰ্স্টটো এটা সুপাৰলেটিভেই হয় সকলোতকৈ আগত লাষ্টটো এটা সুপাৰলেটিভেই হয় মানে সকলোতকৈ শেষত the best the first the last এইবোৰত কি সদায় দটো লাগি থাকে এ এন এইবিলাক নহব অপচন এ will be the right answer হল এটো গম পালে ইয়াৰে পিছৰ কোৱেশ্চনৰ ফালে আমি যাম question number 33 what is the plural form of criterion মানে কি কিবা এটা বস্তুত আমি যোগ্য বুলি প্ৰমাণ হ'ব কাৰণে আমাক কি লাগে কিছুমান ক্ৰাইটেৰিয়নৰ প্ৰয়োজন হৈ যায় ক্ৰাইটেৰিয়ন মানে সেইটোৱে বস্তু যে কি কিবা এটা বস্তু কৰিবৰ কাৰণে কিবা এটা কাম কৰিবৰ কাৰণে আমি কি কিমানখিনি আমাৰ যোগ্যতা থাকিব লাগে বা কি এক্সপেক্টেশন আছে যে অমুকটো বস্তু তুমি কৰিলে তুমি এনেকুৱা হ'ব লাগিব বোলে সাপোজ তুমি জিটি বা পিজিটি টেটৰ কাৰণে এপ্লাই কৰিলা তুমি কি হ'ব লাগিব ইমান বছৰত মেট্ৰিক পাছ কৰা হ'ব লাগিব থাকে কিছুমান এনেকুৱা যে বিএড কৰিব লাগিব পাৰ্চেন্টেজ ইমানখিনি হ'ব লাগিব ৰাইট অমুক কাষ্টৰ হলে ইমানখিনি পাৰ্চেন্টেজ পালে হ'ব অমুক কাষ্টৰ হলে ইমান পাব লাগিব গোটেইখিনি কোৱা থাকে সেইটো ক্ৰাইটেৰিয়ন বুলি কয় তাৰে যিটো প্লুৰেল ক্ৰাইটেৰিয়নৰ যিটো প্লুৰেল সেইটো কি বুলি কয় ক্ৰাইটেৰিয়নছ নহয় ক্ৰাইটেৰিক বুলি নকয় ক্ৰাইটেৰিয়াছ নহয় ক্ৰাইটেৰিয়া বুলি কয় ক্ৰাইটেৰিয়া মানে কি যোগ্যতাৰ কি লাগিব তাৰমানে কি অৰ্হতা লাগিব সেইটোৱে ক্ৰাইটেৰিয়া মানে অৰ্হতা ৰাইট এইটোৱে option C will be the right answer for question number 33 now moving on to the next question কি দিয়া আছে what is the synonym of substitute আপোনালোকে যদি ফুটবল খেল চাই তেতিয়াহ'লে নিশ্চয় গম পায় ফুটবল খেল নাচালেও আমাৰ কি হৈ যায় আমি যেতিয়া টুথপেষ্ট ইউজ কৰি আছো সাপোজ আমি ডাবৰ লাল টুথপেষ্ট ইউজ কৰি আছিলো মই ইউজ কৰো সেইটো কাৰণে কৈছো ডাবৰ ৰেড টুথপেষ্ট যেনিবা ইউজ কৰি আছিলো আজি দোকানখনত গলো ডাবৰ ৰেড নাই কি দি দিলে সলনি পতঞ্জলি দন্তকান্তি এটা দিলে বা পেপচুডেন্ট এটা দি দিলে যে এইটো লওকচোন এইটোৱে ভাল সো এই যেটো কি সাবস্টিটিউট এটোৱে কি কৰিলে এটাই আনটোক সলনি কৰিলে মানে এটাৰ সলনি আনটো আহি গ'ল হেতুকে সাবস্টিটিউট বুলি কয় সাবস্টিটিউট মানে কি বিকল্প যেতিয়া এটাৰ সলনি আন এটা আহিব হেতু কি কৰে এটাই আনটোক কি কৰে ৰিপ্লেস কৰি দিয়ে গতিকে এলাইক নহয় এলাইক মানে একে নিচিনা নেক্সট মানে হৈছে পৰৱৰ্তী সাবমিট মানে হৈছে কিবা এটা বস্তু আপুনি কৰা হৈছিল এটো সাবমিট কৰি দিলে সো সাবস্টিটিউটৰ যেটো সিনোনিম এটো কি হৈ যাব হেতু হৈ যাব ৰিপ্লেস অপচন কি অপচন বি হৈ যাব ইয়াৰে পিছৰ কোৱেশ্চনটো চাও আমি which of the following is synonym to blend এতিয়া blend মানে কি blend মানে কি blend মানে কিবা এটা বস্তু মিহলি কৰি দিয়া আপোনালোকে পাইছে যদি মেকআপ চেকআপ যদি কৰে ইয়াতে ব্লাশটো লগাই কি কৰি দিয়ে ব্লেন্ড কৰাই দিয়ে ৰাইট আই শ্যাডোটো ইয়াতে দি পেলে কি কৰি দিয়ে ব্লেন্ড কৰি দিয়ে এই ব্লেন্ড মানে কি বাকিখিনিৰ লগত মিহলি কৰি দিলে সো ব্ৰেক মিক্স কাট আৰু ডিমলিশটো নহয় একেবাৰে নহয় হা আৰু কি আছে কাট মানে হৈছে কাটি দিয়া মিক্স মানে হৈছে মিহলি কৰি দিয়া আৰু ব্ৰেক মানে হৈছে ভাঙি দিয়া কোনটো হ'ব ব্লেন্ড মানে হৈছে মিক্স সান মিহলি কৰি দিয়া হেতুকে বুজায় সো অপচন বি will be the right answer for question number 35 হল আমাৰ আৰু বৰ বেছি কোৱেশ্চন নাই গতিকে এইখিনি আপোনালোকে মনোযোগ দি পেলাই চাই যাওক ঠিক আছে আৰু লগতে জনাব বিচাৰিছো যে আপোনালোকে যদি ক্লাছৰ উত্তৰখিনি বিচাৰে বা এইখিনি বস্তু যদি বিচাৰে তেতিয়াহ'লে এইখিনি বস্তু কি কৰা থাকে মই আপোনালোকক দি দিব পাৰিম তাৰ কাৰণে এটা সৰু কি আছে উপায় এটা আছে মই ক্লাছৰ শেষত এটো কৈ দিম চাওক নেক্সট কোৱেশ্চনটো কি দি আছে which of the following is antonym to shallow মানে কি আমি
swallow পাইছো, shadow পাইছো, shallow পালো এতিয়া। shallow মানে হৈছে উপৰুৱা, যিটো বস্তু বেছি deep বা গভীৰ নহয়, পাতলীয়া বা উপৰুৱা। বস্তুটো ইমান চিৰিয়াছ নহয় মানে, বেছি ডিপ নহয়। তো ইয়াৰে আমাক কি লাগে? এন্টনিম লাগে। ডেফিনেটলি কি আছে? ডিগ আছে, ক্ৰিয়েট আছে, ডিপ আছে, বেষ্ট আছে। ডিগ মানে হৈছে খান্দা, কিবা এটা বস্তু খান্দা। ক্ৰিয়েট মানে হৈছে সৃষ্টি কৰা, ডিপ মানে গভীৰ, আৰু বেষ্ট মানে হৈছে শ্ৰেষ্ঠ। চ' অবভিয়াছলি শ্বেলৰ অপজিটটো কি হৈ যাব? ডিপ হৈ যাব। ঠিক আছে, ডিপ হৈ যাব। ডিপ মানে হৈছে গভীৰ। হা, আৰু এটা কি থাকিব পাৰিলেহেঁতেন? প্ৰফাউণ্ড থাকিব পাৰিলেহেঁতেন, শ্বেলৰ অপজিট। আমি নেক্সট কুৱেশ্যনৰ ফালে যাম। Question number 37 কি দি আছে? What is a group of sailors called? Sailor মানে নাবিকসকল, sail কৰে যিয়ে, right? বস্তু কঢ়িয়াই লৈ যায়, sailor। তেওঁলোকৰ যিটো গ্ৰুপ, এইটো কি বুলি কয়? Band, platoon, pack আৰু crew। crewটো আপোনালোকে পাইছে, মানুহৰ গ্ৰুপ, right? packটো কি? কুকুৰনেচীয়া বাঘৰ ক্ষেত্ৰত, কুকুৰৰ ক্ষেত্ৰত হয়, band নহয়, আৰু কি নহয়? platoon নহয়। So sailors-ৰ যিটো গ্ৰুপ, সেইটো কি বুলি কয়? crew বুলি। sailors-ৰ গ্ৰুপটোক crew বুলি কয়। Option B will be the right answer for question number 37. Now moving on to question number 38, কি দিয়া আছে আমি চাই লওঁ। Fill in the blank with appropriate word given below. Please give me dash of the cake. এতিয়া আমি যদি of the cake মানে the cake মানে আমি বুজি পালো যে এটাই কেক আছে, তাৰে পৰা আমাক কি দিব খুজিছে? half a n আৰু the। এতিয়া চাওক, কেকটোৰ পৰা এটা এটা দিয়ক, কেকটোৰ পৰাটো দিয়ক বুলি আমি ক'ব নোৱাৰো, গতিকে এই যিটোৱে নবহাওক কি হ'ব? ফুলেই হৈ যাব। কি? প্লিজ গিভ মি a of the cake, প্লিজ গিভ মি n of the cake, প্লিজ গিভ মি the of the cake বুলি আমি ক'ব নোৱাৰো। কি ক'ব পাৰিম? প্লিজ গিভ মি half of the cake, মানে যিটো কেক আপুনি লৈ আছে সেই কেকটোৰ আধা মোক দি দিয়ক। তাৰমানে অৰ্থটো কি? আধা মোক দি দিয়ক। চ' এইটো হৈ যাব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 38ৰ কাৰণে এইটো হৈ যাব শুদ্ধ উত্তৰ। হ'ল, ইয়াৰে পিছৰ কুৱেশ্যনটোৰ ফালে আমি যাব বিচাৰিছো। What is a young cat called? Young cat মানে কি? মেকুৰী পোৱালি। মেকুৰী পোৱালিটোক কি বুলি কয়? কিড আছে, কাব আছে, পনী আছে, কিটেন আছে। পনীটোতো নহয়। কিডটো কিহক কয়? ছাগলী পোৱালিক কয়, ৰাইট? কাবটো কি? কুকুৰনেচীয়া বাঘৰ পোৱালিক ক'ব পাৰে, বা ডাঙৰ সিংহৰ পোৱালিকো ক'ব পাৰে। কিটেন যিটো আছে এইটোক কি বুলি কয়? মেকুৰী পোৱালি। চ' মেকুৰী পোৱালিটো কি হৈ যাব? অপশ্যন ডি, কিটেন হৈ যাব। হৈ গ'ল? ইয়াৰে পিছৰ কুৱেশ্যনৰ ফালে যাম এতিয়া আমি। He did not dash to school today. এতিয়া চাওক, ইয়াতে কি? go, went, gone, goes এইবিলাক দিয়া আছে। মেইন ভাৰ্বটো কি? মেইন ভাৰ্বটো গোটেইকেইটাৰে কি? গোৱে হয়, ৰাইট? মেইন ভাৰ্বটো হৈছে go, এইকেইটা তাৰে ফৰ্ম। এতিয়া মেইন কথাটো হ'ল, যিহেতু নেগেটিভত আছে, গতিকে কি? আমাক এটা অক্সিলাৰী ভাৰ্ব আগত দি দিয়া হৈছে, যে do ভাৰ্বটো আগত লাগি আছে। doটো কি? ইয়াতে অক্সিলাৰী বা হেল্পিং ভাৰ্ব। যেতিয়া ইয়াৰে পিছফালে not লাগিয়ে আছে অলৰেডি, did not হৈ আছে, আৰু সি কি? doটো কি? past tense-ত আছে অলৰেডি, সি did not হৈ আছে। গতিকে ইয়াতে আমাৰ আৰু টেন্স সলনি কৰাৰ প্ৰয়োজন আছে নেকি? নাই, ডেফিনেটলি। চ' কি হৈ যাব? go হৈ যাব। he did not go to school. আপোনালোকে যদি কেতিয়াবা বাক্যত দিয়া থাকে he did not went to school, he did not goes, he did not gone, কেতিয়াও সেইটো শুদ্ধ নহয়। did not হলে কি হ'ব? পিছৰ যিটো আছে, did not থাকক, could not থাকক, তেতিয়া পিছত যিটো আছে ভাৰ্ব, মেইন ভাৰ্বটো, সি সদায় তাৰ বেচিক ফৰ্মত বহিব, অৰ্থাৎ এই ফৰ্মটোতে বহিব। চ' অপশ্যন এ হৈ যাব ইয়াৰে কাৰেক্ট আনসাৰ। এইখিনি নিশ্চয় বুজি পাইছে। ইয়াৰে পিছৰ কুৱেশ্যনটোৰ ফালে যাম। কি দিয়া আছে? what is a female horse called? ফিমেল হৰ্চ, মাইকী ঘোঁৰাক কি বুলি কয়? মতা ঘোঁৰাটোক কি বুলি কয়? ষ্টেলিয়ন বুলি কয়, ষ্টেলিয়ন। আৰু যিটো মাইকী ঘোঁৰা, মাইকী ঘোঁৰাটোক কি বুলি কয়? মেয়াৰ বুলি কয়। হিন্দ নহয়, হা, হিন্দটো হৰিণাৰ ক্ষেত্ৰতে কয়, ফিলি নহয়। বিচটো কুকুৰৰ মাইকীটোকহে বিচ বুলি কয়। যিটো ঘোঁৰাৰ মাইকী আছে এইটোক মেয়াৰ বুলি কয়। ঠিক আছে, এইটো মনত ৰাখিব। যিটো ঘোঁৰাৰ পোৱালি আছে সেইটোক ফল বুলি কয়, মতাটোক ষ্টেলিয়ন বুলি কয়। এইখিনি মনত ৰাখিব। ইয়াৰে পিছৰ কুৱেশ্যনৰ ফালে যাম এতিয়া আমি। Question number 42. What is the house of bees called? এতিয়া চাওক, house of bees বুলি কৈছে। যদি ডাইৰেক্ট আমাক কি বুলি ক'লেহেঁতেন? shelter বুলি যদি ক'লেহেঁতেন, shelter মানে কি? মৌমাখিয়ে ক'ত আশ্ৰয় লয়? মৌবাহ। হা, এডাল যেনিবা গছ এডাল আছে, গছ এডাল আছে, ইয়াতে ডাঙৰকে বাঁহ এখন সাজি পেলাই ইয়াতে মৌমাখিখিনি থাকে। হ'ল? মৌমাখিবিলাক তাতে উৰি থাকে। সেইটোক আমি কি বুলি কওঁ? যিটো মৌমাখি য'ত থাকে, মৌচাক, এইখনক আমি কি বুলি কওঁ? hive বুলি কওঁ। কি বুলি কওঁ? hive, HIVE, hive। এতিয়া আমাক hive অপশ্যনটোতো ইয়াতে দিয়াই হোৱা নাই। hive অপশ্যনটো দিয়াই হোৱা নাই। কি দিছে? aviary দিছে, apiary দিছে, burrow দিছে, আৰু den দিছে। den মানেতো গুহা, burrow মানে হৈছে গাঁত,
মৌমাখি গাঁতত বা গুহাতটো নাথাকে এভিয়াৰী এপিয়াৰী আছে এই দুটাৰ ভিতৰত কোনটো হ'ব এপিয়াৰী হৈ যাব এপিয়াৰী কিয় কোৱা হৈছে এপিয়াৰী কোনটো সেই বাকচটো যিটো বাকচৰ ভিতৰত আমি মৌ বিলাক সুমুৱাই ৰাখো এনেকে এটা বাকচ থাকে যে এনেকুৱা এনেকুৱা ৰাইট মৌ বিলাক যে সুমুৱাই ৰাখো এইটো কি বুলি কয় এইটো এপিয়াৰী বুলি কয় গতিকে ইয়াতে শুদ্ধ উত্তৰটো কি হৈ যাব যিকেইটা অপচন দিয়া আছে তাৰে ভিতৰত যদি আমি চুজ কৰিব লাগে এপিয়াৰীটো হৈ যাব শুদ্ধ অপচন বি উইল বি দা ৰাইট আনসাৰ এভিয়াৰী নহয় কিন্তু মনত ৰাখিব হল ইয়াৰে পিছৰ কোৱেশ্চনটোৰ ফালে আমি যাম পিছৰ কোৱেশ্চনটোৰ ফালে যাম কোৱেশ্চন নম্বৰ 43 কি দিয়া আছে what is the study of plants called study of plants এইটো জীৱ বিজ্ঞানৰ ভিতৰতে পৰে বায়োলজিৰ ভিতৰত পৰে যদিও ইয়াক আমি সিধাই বায়োলজি বুলি নকওঁ কাৰণ বায়োলজিৰ দুটা ভাগ আছে জুলজি আৰু বটানী ৰাইট জুলজিটো কি প্ৰাণী বিজ্ঞান বটানীটো হৈছে উদ্ভিদ বিজ্ঞান গতিকে মাইকোলজি বা অন্টোলজি নহয় যেটো স্টাডি অফ প্লান্টস সেইটো কি বুলি কয় বটানী বুলি কয় উদ্ভিদৰ বিষয়ে যেটো আমি অধ্যয়ন কৰো উদ্ভিদ বিজ্ঞান বটানী ঠিক আছে অপচন বি উইল বি দা ৰাইট আনসাৰ ইয়াৰে পিছৰ কোৱেশ্চনটোৰ ফালে যাওঁ এতিয়া আমি what is a group of bees bees মানে হৈছে মৌমাখি মৌমাখিৰ গ্ৰুপক কি বুলি কয় প্যাক আছে সোয়ার্ম আছে আর্মি আছে ফ্লক আছে আর্মি কি ভেকুলিৰ ক্ষেত্ৰত কয় ৰাইট ফ্লকটো আপোনাৰ ভেড়া ছাগলীৰ ক্ষেত্ৰত আছে চৰাইৰ ক্ষেত্ৰতো ক'ব পাৰে প্যাক আছে প্যাকটো কিহৰ ক্ষেত্ৰত কয় আপোনাৰ কুকুৰ নিচিয়া বাঘৰ ক্ষেত্ৰত কয় কুকুৰৰ ক্ষেত্ৰত কয় যেটো মৌমাখি আছে মৌমাখিৰ গ্ৰুপক আমি কি বুলি কওঁ সোয়ার্ম বুলি কওঁ এটো কথা মনত ৰাখিব অপচন বি উইল বি দা ৰাইট আনসাৰ ফৰ কোৱেশ্চন নম্বৰ 44 ঠিক আছে আকৌ কি সুধিছে what is the plural of ox ox to কি ox to হৈছে ষাঁড় গৰু ox to ষাঁড় গৰু ইয়াৰে যেটো plural হেতু cattle বুলি নকয় oxens আছে oxen আছে oxes আছে কোনটো হ'ব ইয়াৰে যেটো plural form হেতু হৈছে oxen o x e n oxens নহয় plural form টো হৈছে oxen এটো মনত ৰাখিব অপচন সি মানে বহু সংখ্যক ষাঁড় গৰু থাকিলে আমি oxen বুলি কম ঠিক আছে ইয়াৰে পিছৰ কোৱেশ্চনটোৰ ফালে গৈছো which of the following is a proper noun কেতিয়া কয় proper noun কেতিয়া কয় এবিলাক হৈছে মানুহৰ profession এটো এটা কি এটো এটা ভূ অবয়ব বাটাৰফ্লাই এটো এটা কমন বস্তু সো এইবিলাক কি proper noun নহয় proper noun হ'ব লাগিলে কি হ'ব লাগিব নাম হ'ব লাগিব এটা নিৰ্দিষ্ট বস্তুৰ নাম হ'ব লাগিব এতিয়া মোৰ নামটো আপুনি যদি ক্লাছটো চাই আছে আপোনাৰ নামটো আমাৰ ই কুহি পাছটো এইবিলাক হৈছে proper noun এটা মানুহ বা এটা বস্তুৰ কাৰণে এই নামটো এটা এক্সট্ৰাকে দি দিয়া হৈছে গেঞ্জেছ টো কি গেঞ্জেছ কাক কয় গংগা নদীক গেঞ্জেছ বুলি কয় গতিকে প্ৰপাৰ নাউন কোনটো থাকিল প্ৰপাৰ নাউন হ'ব গেঞ্জেছ কাৰণ বাকি বিলাক প্ৰপাৰ নাউন নহয় বাকি বিলাক প্ৰপাৰ নাউন নহয় নাউন গোটেইকেইটাই হয় কিন্তু প্ৰপাৰ নাউন তেতিয়াহে হ'ব যেতিয়া নাম হ'বহি পখিলাটো কাৰো নাম নহয় হা পৰ্বত পাহাৰ কাৰো নাম নহয় বাটলাৰটো কাৰো নাম নহয় গেঞ্জেছটো এটা নাম কাৰ নাম এখন নদীৰ নাম বহুতে মা বুলি কয় বহুতে দেৱী বুলি মানে কি গংগা নদী আমি ভাৰতবৰ্ষৰ মাজেৰে বৈ গৈছে হয় নে নহয় গংগা নদীক কি এটো হৈ যাব প্ৰপাৰ নাউন এটো মনত ৰাখিব ইয়াৰে পিছৰ কি কোৱেশ্চন আছে পিছৰ কোৱেশ্চন আছে what is the superlative of good গুডৰ সুপাৰলেটিভ সুধিছে গুড মানে কি ভাল আটাইতকৈ ভালটোক আমি কি বুলি কওঁ শ্ৰেষ্ঠ বুলি কওঁ অসমীয়াত কি কওঁ আমি অসমীয়াত আমি কি বুলি কওঁ ভাল কম্পাৰেটিভটো কি বুলি কয় শ্ৰেয় বুলি কয় আৰু যেটো সুপাৰলেটিভ হেতু কি বুলি কয় শ্ৰেষ্ঠ বুলি কয় গতিকে কি এটো যদি গুড যেটো কম্পাৰেটিভলি ভাল তাক কি বুলি কয় বেটাৰ বুলি কয় আৰু যেটো আটাইতকৈ ভাল হেতু কি বুলি কয় বেষ্ট বুলি কয় obviously কোনটো হৈ যাব বেষ্ট worst মানে হৈছে আটাইতকৈ বেয়া ইয়াতে গুডেষ্টটো নাখাতে কাৰণ গুডেষ্টটো শব্দটো ভুল আৰু বেটাৰটো হৈছে কম্পাৰেটিভ ডিগ্ৰী আমাক কি বিচাৰিছে সুপাৰলেটিভ সো ডেফিনেটলি বেষ্ট হৈ যাব অপচন এ হৈ যাব শুদ্ধ উত্তৰ হল ইয়াৰে পিছৰ কোৱেশ্চনটোৰ ফালে যাম আমি এতিয়া কোৱেশ্চন নম্বৰ 48 ৰ ফালে আহিছো আৰু 10টাও নাই কোৱেশ্চন গতিকে ধুনিয়াকে এইখিনি সময় চাও ক্লাসটো মন দি পেলে কোৱেশ্চন নম্বৰ 48 fill in the blank to complete the following proverb an apple a day keeps dash away an apple a day তাৰ মানে কি আপুনি দৈনিক যদি ফলমূল খাই আছে তেতিয়া হলে আপুনি কি ৰোগী হৈ নাথাকে নিৰোগী হৈ থাকিব যেতিয়া নিৰোগী হৈ থাকিব আপোনাৰ পৰা দূৰত কোন থাকিব বেমাৰ থাকিব নে ডক্টৰ থাকিব নে ভোক থাকিব নে চিন্তা ভাৱনা থাকিব কোন থাকিব একচুয়ালি বেমাৰ দূৰত থাকিব কিন্তু বেমাৰ দূৰত থকা মানে কি ডক্টৰ দূৰত থকা প্ৰভাৰ্বটোত কি বুলি আছে keeps doctor away বুলি আছে an apple a day keeps doctor away তাৰ মানে আপুনি যদি দৈনিক এটাকে আপেল খায় লিটাৰেলি হেতু কথা কোৱা নাই তাৰ মানে দৈনিক আপোনাৰ যিখন ডায়েট সেই ডায়েটখনত আপোনাৰ যদি ফলমূল আপুনি এড কৰি থৈ দিছে তেতিয়া আপুনি সহজে
ডক্তৰৰ ওচৰত যাবলগীয়া নহয়, তাৰমানে সহজে আপোনাৰ বেমাৰ আজাৰ নহয়, সেইটো কথাকে কি বুলি কৈছে, an apple a day keeps doctor away। হল? তাৰে পিছৰ কুৱেশ্যনটো ফালে যাম, কুৱেশ্যন নম্বৰ 49, a person who cuts hair, যিয়ে চুলি কাটে এইজনক কি বুলি কয়? চুলি কাটাজনক কি বুলি কয়? কাৰ্পেণ্টাৰ বুলি কয় নেকি? নহয়, কাঠ মিস্ত্ৰীক কি বুলি কয়? কাৰ্পেণ্টাৰ বুলি কয়। টেনাৰ আছে, বাৰ্বাৰ আছে, বাটলাৰ আছে, চুলি কটা মানুহজনক আমি কি বুলি কওঁ? বাৰ্বাৰ বুলি কওঁ। অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ। এইটো চবে জানেই নিশ্চয়, যদি নাজানে তেতিয়াহ'লে ডেফিনেটলি নোট কৰি ল'ব বুলি আশা কৰিছো। ভেৰি চিম্পল। ইয়াৰে পিছৰ কুৱেশ্যনটো ফালে আমি যাওঁ, কুৱেশ্যন নম্বৰ 50, ক্ৰাইজ অফ এনিমেল দিয়া আছে, ক্ৰাইজ অফ এনিমেল, মে আছে, প্ৰল আছে, বাৰ্ক আছে, মু আছে, ৰাইট? আমাক কিহৰ ক্ৰাই সুধিছে? ডগ denotes the sound made by a dog. Which of the following denotes the sound made by a dog? তলৰ কোনটোৱে কুকুৰে কৰা শব্দটো দেখুৱাই দিয়ে? কোনটোৱে দেখুৱায়? কোনটোৱে দেখুৱায়? নেইটো কি ঘোঁৰাই কৰে, প্ৰল কি কুকুৰে কৰে জানো? নকৰে। বাৰ্ক আৰু মু আছে, মুটোতো গৰুৱে কৰে, কুকুৰে কোনটো কৰে? বাৰ্ক। বাৰ্ক মানে ভোকা, ভৌ ভৌ যে কৰে, সেইটো বাৰ্ক বুলি কয়। অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ ফৰ কুৱেশ্যন নম্বৰ 50। হল? হাফ চেঞ্চুৰী কমপ্লিট। নেক্সট কুৱেশ্যনৰ ফালে যাম এতিয়া আমি। What is a male bee called? এইটো এটা ডাঙৰ কথা। মেল বিটো কি বুলি কয়? বি মানে মৌমাখি, মৌমাখিৰ মতাটোক কি বুলি কয়? ড্ৰেক বুলি কয় নে, ড্ৰোন বুলি কয় নে, বিৰ বুলি কয় নে, বি বুলি কয়? বি বুলিতো নকয়, ৰাইট? বিয়েৰ বুলি নকয়, কাৰণ এইটো বিয়েৰ কি? এইটো বিয়েৰ সেই যে যিটো এলকহলিক ড্ৰিংক, সেইটোহে, সেইটো বিয়েৰ কয়। তাৰপিছত কি আছে? ড্ৰেক আৰু ড্ৰোন। এতিয়া মনত ৰাখিব, ড্ৰেকটো কি? মতা হাঁহকহে ড্ৰেক বুলি কয়। চ' কোনটো হৈ যাব? মৌমাখিৰ যিটো মতা সেইটো ড্ৰোন বুলি কয়। আপোনালোকে সেই যে উৰাই এখন, যিখন উৰাই এনেকে চাৰিডাল যে এয়া লাগি থাকে, কেতিয়াবা 6ডাল লাগি থাকে, ৰাইট? এনেকে ঘূৰাই পেলাই আমি যিখন উৰাও, এখন যে ড্ৰোন বুলি কয়, ঠিক আছে? ড্ৰোন মানে একচুৱেলি কি? যিটো মতা মৌমাখি সেইটোকে ড্ৰোন বুলি কয়, সেইটোকে ড্ৰোন বুলি কয়। চ' অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ। এতিয়াৰ পৰা যদি কোনোবাই সোধে ড্ৰোন মানে কি, ড্ৰোন মানে কি? মতা মৌমাখি, মতা মৌমাখি, সেইটোকে ড্ৰোন বুলি কয়, ৰাইট? সেইটোৱে। ইয়াৰে পিছত কি আছে? What is the past tense of reply? ৰিপ্লাইটো কি? ৰিপ্লাইটো এটা নাউনো হ'ব পাৰে, এটা ভাৰ্বো হ'ব পাৰে। যদি পাষ্ট টেন্স বিচাৰিছে, আমাক কি বিচাৰিছে? ভাৰ্বটোৰ পাষ্ট টেন্স বিচাৰিছে। ৰিপ্লাই মানে কি? প্ৰত্যুত্তৰ দিয়া। চ' ৰিপ্লাইজ হ'ব নেকি? নহয়। ৰিপ্লাইড আৰু ৰিপ্লাইড ইয়াৰে ভিতৰত কোনোবা এটা হ'ব আৰু। কোনটো হ'ব? ৰিপ্লাইড থাকিলে কি? ই দি যদি লগ লাগি থাকে, এইটো আই থকাটো কাৰেক্ট, ৱাই থাকিলে কাৰেক্ট নহ'ব। চ' ৰিপ্লাইড অপশ্যন ডি যিটো স্পেলিং লিখা আছে সেইটো কাৰেক্ট। সেইটো আপোনালোকে মনত ৰাখিব। কুৱেশ্যন নম্বৰ 52। Answer option D. Next question ফালে এতিয়া আমি যাম, question number 53, a person who treats bone diseases, bone মানে কি? হাৰ্ডি, হাৰ্ডিৰ ডিজিজ যদি কোনোবাই ট্ৰিটমেন্ট কৰে, এজন ডক্তৰৰ এটা বিভাগ আছে। কোনটো বিভাগ? আমি যে কওঁ ভাল অৰ্থপেডিক্সৰ ডক্তৰৰ তাত যাওঁ, তাৰমানে কি? সেইটো বিভাগ। চাৰ্জনে কি কৰে? চাৰ্জাৰীজ কৰে, চাৰ্জনে অস্ত্ৰোপচাৰ কৰে, অপাৰেশ্যনছ, ৰাইট? পেডিয়াট্ৰিচিয়ান মানে কি? শিশু বিশেষজ্ঞ, হা? চাইকেট্ৰিষ্ট মানে মনোবিশেষজ্ঞ। আমাৰ মূৰৰ যদি গণ্ডগোল হয়, মানসিক কিবা আমাৰ প্ৰব্লেম চলি থাকে, আমি চাইকেট্ৰিষ্ট। আৰু যিয়ে হাৰ্ডিৰ কিবা হলে চাই, সেইজন কি বুলি কয়? অৰ্থপেডিচিয়ান বুলি কয়, অৰ্থপেডিচিয়ান বুলি কয়। আৰু অৰ্থপেডিক্সটো হৈছে কি? হাৰ্ডি বা হাড়ৰ বিভাগ, সেইটোকে অৰ্থপেডিক্স বুলি কয়। ঠিক আছে? কুৱেশ্যন নম্বৰ 53ৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি। এইটো নিশ্চয় বুজি পালে। ইয়াৰে পিছৰ কুৱেশ্যনৰ ফালে যাম। কি দিয়া আছে? A lady who sells milk is dash. এগৰাকী মহিলা যিয়ে কি কৰে? গাখীৰ বিক্ৰী কৰিবলৈ যে যায় ঘৰে ঘৰে, তেওঁলোকক কি বুলি কয়? মিল্ক উইমেন বুলি কয় নে, মিল্কাৰ বুলি কয় নে, মিল্কি বুলি কয় নে, মিল্ক মেইড বুলি কয়? কি বুলি কয়? মিল্ক মেইড বুলি কয়। মতা মানুহ গলে মিল্ক মেন বুলি কয়, আৰু মাইকী মানুহ গলে মিল্ক মেইড বুলি কয়। এইটো মনত ৰাখিব। অপশ্যন ডি will be the right answer for question number 54. ঠিক আছে। ইয়াৰে পিছৰ কুৱেশ্যনটোৰ ফালে গৈছো, কুৱেশ্যন নম্বৰ 55, a child cannot learn on dash own. চাইল্ড মানে কি? শিশু। এতিয়া শিশুটো ল'ৰাও হ'ব পাৰে, ছোৱালীও হ'ব পাৰে, ৰাইট? আমাক কি কৰা হোৱা নাই? জনোৱা নাই যে এইটো ল'ৰা নে ছোৱালী। গতিকে যেতিয়া চাইল্ড বুলি কোৱা যায়, এটা ইনফেন্ট চাইল্ড এটাৰ কথা যেতিয়া কৈছে, কেঁচুৱা এটা, তেতিয়া a child cannot learn on her বা his আমি নিলিখো, himself নহব, কি হ'ব? Its হৈ যাব। A child cannot learn on its own. সি নিজে নিজে শিকিব নোৱাৰে। এটা কেঁচুৱাই, এটা শিশুৱে কি কৰিব নোৱাৰে? নিজে নিজে কিছুমান বস্তু শিকিব নোৱাৰে। তাক ডেফিনেটলি কি কৰিব লাগিব? আমি শিকাব লাগিব, তাক ইনপুট দিব লাগিব, তেতিয়াহে সি সেই বস্তুটো শিকিব যে তাক কি কোৱা হৈছে, কি বুজাব বিচৰা হৈছে। হল? ইয়াৰে পিছৰ কুৱেশ্যনটোৰ ফালে যদি আমি যাওঁ, এইটোৰ আনচাৰটো হৈ গল অপশ্যন ডি। ইয়াৰে পিছৰ কুৱেশ্যনটোৰ ফালে যাম। কোনটো?
What is the home of a rabbit called? Rabbit মানে কি শহাপহু শহাপহু ক'ত থাকে শহাপহুৰ যিটো shelter কি আছে sty আছে cave আছে hive আছে burrow আছে sty টোতো নহয় cave মানে হৈছে কি গুহা গুহাত শহাপহু নাথাকে hive মানে হৈছে মৌচাক যিটো গছৰ ডালত মৌমাখিয়ে বনায় আৰু burrow মানে হৈছে গাঁত so definitely কি শহাপহু ক'ত থাকে burrowত থাকে গাঁতত থাকে গাঁত বা খৰুঙত সোমাই থাকে শহাপহু ঠিক আছে জংঘলৰ মাজত কেতিয়াবা পোৱা যায় সিহঁতে খাদ্য বিচাৰি গলে পোৱা যায় কিন্তু আদাৰৱাইজ ক'ত থাকে শহাপহুটো burrowত থাকে সেইটো কথা মনত ৰাখিব ইয়াৰে পিছৰ কোৱেশ্চনৰ ফালে যাম Question number 57 What is the opposite of bachelor? এতিয়া আমাক কি সুধিছে opposite actually opposite gender সুধিছে opposite gender সুধিছে কাৰণ কিয় bachelor মানে কি অবিবাহিত পুৰুষখিনিক কি বুলি কয় bachelor বুলি কয় তাৰে যদি opposite লাগে কি হ'ব বিবাহিত পুৰুষ হৈ যাব হয় জানো opposite নেকি পুৰা Actually কি সুধিছে অবিবাহিত মহিলাক কি বুলি কয় মেডাম বুলি কয় নে লেডি বুলি কয় নে ম্যাডাম বুলি কয় নে স্পিনষ্টাৰ বুলি কয় কি বুলি কয় বিয়া নোহোৱা এগৰাকী ছোৱালী কুমাৰী হৈ আছে তেতিয়া কি বুলি কয় স্পিনষ্টাৰ বুলি কয় এইকেইটা নকয় স্পিনষ্টাৰ বুলি কব অপচন ডি is the right answer for question number 57 নিশ্চিতভাৱে এইখিনি বস্তু বুজি পালে আৰু বহুতখিনি সিম্পল আছিল বহুত ইজি আছিল কিন্তু পৰীক্ষালৈকে আমি ইয়াতকে টান অলপ বস্তু চাব লাগিব কিছুমান টান বস্তু ইয়াতকে আমি চাব লাগিব সো ডেফিনেটলি এই গোটেইখিনি বস্তু পৰীক্ষাত যি আহিছিল সেয়াই বুজাইছো গোটেইকেইটা শুদ্ধ উত্তৰ যাতে আহে সেইটো চেষ্টা কৰিছো উইথ এক্সপ্লেনেশ্যন যাতে আপোনালোকে বুজি পায় যে উত্তৰকেইটা আমি কোনটো উত্তৰ কিয় সিলেক্ট কৰিছো বা ইয়াৰে লগত ডিটেইলত থকা বাকি বস্তুখিনি কি আপোনালোকে সৰু নোটবুক এখন উলিয়াই ৰাখিব যেতিয়া মই ক্লাছ লওঁ কিবা কিবি বস্তু বুজালে সৰু নোটবুক এখন উলিয়াই ৰাখিব যিখিনি বস্তু নতুনকে শুনিছে বা প্ৰথমবাৰ শুনিছে সেই বস্তুখিনি যাতে আপোনালোকে নোট কৰি যায় তেতিয়া আৰু বহুত বেছিকে বেলেগ ক্লাছ কৰাৰ দৰকাৰ নাথাকে ইয়াৰে বাহিৰে আমি এনিমেল শেল্টাৰৰ কাৰণে কি আনিছিলো ক্লাছ পেইড কোৰ্সত দিয়া হৈছে আমি ইয়াতে ফ্ৰী ইউটিউবৰ কাৰণেও তেনেকুৱাকে বনাম এনিমেল শেল্টাৰ এনিমেল ক্ৰাইজ young ones কি বুলি কয় মেইলটো কি কয় ফিমেলক কি বুলি কয় লগতে প্ৰফেশনছৰ কিছুমান বস্তু আনিম যে অমুক কৰা মানুহজনক কি বুলি কয় জোতা ভাল কৰা মানুহজনক কি বুলি কয় ইলেক্ট্ৰনিক্সৰ কাম কৰা মানুহজনক কি বুলি কয় ৰাইট তেনেকুৱা আমি কি কৰিম ক্লাसेस আনিম যত গোটেইখিনি বস্তু একেলগে থাকিব কালেক্টিভ নাউনছৰ ক্লাছ আনিম গতিকে আপোনালোকে সেই ক্লাसेस বিলাক চাবলৈ নাপাহৰিব লগতে জনাই থৈ দিও টেলিগ্ৰামৰ বিষয়ে আমাৰ যদি টেলিগ্ৰাম চেনেলৰ সৈতে আপোনালোকে এই পৰ্যন্ত জড়িত হোৱা নাই তেতিয়াহলে জড়িত হোৱাৰ সময় আহি পৰিছে আপোনালোকৰ স্ক্ৰিনৰ বাওফালে আপোনালোকে দেখিবলৈ পাইছে এটা সেউজীয়া ৰঙৰ কিউআৰ কোড লাগি আছে ই কুহিপাঠ লগোটোৰ সৈতে সেইটো হৈছে আমাৰ ই কুহিপাঠৰ অফিচিয়েল টেলিগ্ৰাম চেনেল যদিহে এই পৰ্যন্ত আপোনালোকে জয়েন কৰা নাই তেতিয়াহলে জয়েন কৰি ল'ব পাৰে একদম ফ্ৰী অফ কষ্ট ইয়াতে আমি আমাৰ প্ৰতিটো কোৰ্সৰ বিষয়ে প্ৰতিটো ক্লাছৰ বিষয়ে সকলোখিনি ডিটেইল ফ্ৰী অফ কষ্ট আপোনালোকক দি আছো এই পৰ্যন্ত 26000 ষ্টুডেন্ট আমাৰ লগত জড়িত হৈছে টেলিগ্ৰামত গতিকে আপোনালোকো যদি অতি সোনকালে জড়িত হয় আমাৰ বিষয়ে আপডেটবোৰ আপোনালোকে পাই থাকিব যে এইটো ক্লাছ কেতিয়া হ'ব অমুকটো ক্লাছ কেতিয়া হৈ যাব অমুকটো কি শৰ্টছ আছে আমাৰ কি চেনেলছ আছে আৰু কি কোৰ্স আমি কোন সময়ত লঞ্চ কৰিম কেতিয়া প্ৰাইস কিমান হ'ব কেতিয়া কন্টাক্ট কৰিব লাগিব গোটেইখিনি কথা আপোনালোকে ডিটেইলত গম পাই থাকিব লগতে আপোনালোকক কওঁ আপোনালোকে ক্লাছ হৈ যোৱাৰ পিছত বহুতে পিডিএফ বিচাৰে পিডিএফ ক'ত পাব মোৰ নিজা চেনেলটোত পাব আপোনালোকৰ স্ক্ৰিনৰ সোঁফালে আপোনালোকে দেখিবলৈ পাইছে ইমন স্যাৰ টিচাৰ্ছ বুলি পাৰ্পল আৰু পিংক শেড থকা এটা কিউআৰ কোড লাগি আছে সেই কিউআৰ কোডটো স্ক্যান কৰি নতুবা টেলিগ্ৰামত যদি সাৰ্চ কৰে ইমন স্যাৰ টিচাৰ্ছ বুলি এই ডিপিখনেৰে সৈতে মোৰ চেনেলটো দেখাই পাব তাত আপোনালোকে জয়েন কৰিব পাৰে ক্লাছটো আপলোড হোৱাৰ পিছে মই তাত PDF টো আপলোড কৰি দিও ক্লাছৰ যত গোটেইখিনি আনসাৰ ক্লাছত কি পঢ়ালো গোটেইখিনি বস্তু তাতে দিয়া হৈছে গতিকে আজিৰ কাৰণে ইমানেই হোপফুলি এইটো সেশন আপোনালোকৰ কাৰণে লাভদায়ক হ'ল আৰু যদি হে ক্লাছটো কৰি ভাল পালে তেতিয়াহলে ডেফিনেটলি শেয়াৰ কৰিব যদি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলৰ ভিডিও চাইছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে আমাৰ টেলিগ্ৰাম চেনেল কেইটা জয়েন কৰিব এই কুহিপাঠ আৰু ইমন স্যাৰ টিচাৰ্ছ জয়েন কৰি আমাৰ সৈতে জড়িত হৈ থাকক আমি কেতিয়া ক্লাছ কৰো কেতিয়া কি কোৰ্স লঞ্চ কৰো আৰু কি বস্তু আপোনালোকক প্ৰভাইড কৰিব পাৰো ফ্ৰী অফ কষ্ট সেই বস্তুখিনিৰ লাভ উঠাওক গতিকে আজিলে ইমানে ইয়াৰে পিছৰ ক্লাছত আপোনালোকক পুনৰ লগ পাম বুলি আশা ৰাখিছো প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন যিখিনি মই পাৰিছিলো গোটেইখিনি মই তিনিটা ক্লাছৰ ভিতৰত কমপ্লিট কৰিছো ইয়াৰে পিছত আৰু সিমিলাৰ বস্তু যিখিনি আহিব পাৰে এক্সপেক্টেড কোৱেশ্চনছ তেনেকুৱাৰ ওপৰত ক্লাছে জনা হ'ব হোপফুলি আপোনালোকে ক্লাছেছ বিলাক চাব শেষলৈকে আশা ৰাখিছো আপোনালোক আটাইকে ইয়াৰে পিছৰ ক্লাছত লগ পাম ধুনীয়াকে পঢ়ি থাকক আনটিল নেক্সট টাইম টেক কেয়াৰ